নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগিলে মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে এনএছপিচিয়ে যেটো প্ৰকল্প নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যেটো প্ৰকল্পক লৈ ইতিমধ্যে ব্যাপক বিতৰ্ক হৈ আছিল বিভিন্ন প্ৰতিবাদ হৈছিল এই প্ৰকল্পৰ কাম পুনৰবাৰ আৰম্ভ কৰিছে উচ্চতম ন্যায়ালয় আৰু গ্ৰীণ ট্ৰিবিউনেলে তেওঁলোকক গ্ৰীণ সিগনেল দিয়া বুলি কৈছে আৰু তাৰ পিছত তেওঁলোকে ইতিমধ্যে এই প্ৰকল্পৰ কাম পুনৰবাৰ আৰম্ভ কৰিছে 2011 চনৰ 19 ডিসেম্বৰৰ পৰা এই প্ৰকল্পৰ কাম বন্ধ আছিল ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ হৈছিল তাৰ পিছৰ পৰা এই প্ৰকল্পৰ কাম বন্ধ থকাৰ পিছত সুদীৰ্ঘ 8টা বছৰৰ বিৰতি যোৱা 15 অক্টোবৰৰ দিনা পুনৰবাৰ তাত কাম আৰম্ভ কৰা হৈছে ইতিমধ্যে পুনৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদত সৰব হৈ পৰিছে আন্দোলনৰ হুংকাৰ দিছে কেইবাটাও সংগঠনে এই ক্ষেত্ৰত বহুবিলাক প্ৰশ্নৰ অৱকাশ আছে আসলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যি প্ৰকল্পই 2000 মেগাৱাট শক্তি উৎপাদন কৰিব সেই প্ৰকল্প অসমৰ কাৰণে আশীৰ্বাদ নে অভিশাপ এই প্ৰকল্পৰ নিৰ্মাণক লৈ বিভিন্ন বিশেষজ্ঞই বিভিন্ন ধৰণৰ মতামত পোষণ কৰিছে আৰু ইতিমধ্যে এই প্ৰকল্প অসমৰ কাৰণে ভাবুকি কৰি আনিছে বুলিও অসমৰ বিশেষজ্ঞসকলে ক'ব বিচাৰিছে এই সন্দৰ্ভত কেইবাটাও প্ৰশ্ন আছে এনএছপিচি কৰ্তৃপক্ষই এই প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ পূৰ্বে আন্দোলনকাৰী সংগঠনসমূহক কিহৰ কাৰণে বিশ্বাসত নললে বা ল'ব পাৰিলেহেঁতেন নেকি এই যিটো প্ৰকল্প হৈছে এই প্ৰকল্পৰ পৰা প্ৰকৃতাৰ্থত অসম কিমান উপকৃত হ'ব ডাউনষ্ট্ৰীম প্ৰজেক্ট যিবিলাক আছে ডাউনষ্ট্ৰীমত যিসকল লোক থাকে তেওঁলোক ইয়াৰ দ্বাৰা এই প্ৰকল্পৰ দ্বাৰা উপকৃত হ'ব নে তেওঁলোকৰ কাৰণে এই প্ৰকল্পই ভাবুকি কৰি আনিব এই বিভিন্ন প্ৰশ্নৰ আজি আমি উত্তৰ বিচাৰিম আজি আমাৰ মাজত কেইবাগৰাকী বিশিষ্ট ব্যক্তি আছে মই আছে প্ৰথমতে চিনাকি কৰিছোঁ এই বিষয়ত উচ্চতম ন্যায়ালয়ত তেওঁ গোচৰ দিছিলে সেই আছে তুলাৰাম গগৈ অধিবক্তা তেওঁ এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিলে ৰিট পিটিশ্যন দিছিলে পলাশ চাংমাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক আৰু এই সন্দৰ্ভত এই ডেমৰ বিৰুদ্ধে সৰব প্ৰতিবাদ তেওঁলোকে কৰি আহিছে আৰু আছে AM আহমেদ তেখেত হৈছে এনএছপিচি যিটো প্ৰতিষ্ঠান ৰাজহুৱা খণ্ড প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানত তেখেত হৈছে কনচালটেণ্ট পৰামৰ্শদাতা আৰু আছে দিলীপ গোস্বামী তেখেত হৈছে ব্ৰহ্মপুত্ৰ বৰ্ডৰ তেখেত প্ৰাক্তন অভিযন্তা তেখেতো এই বিষয়ৰ লগত জড়িত আছে আৰু আমাৰ লগত আছে থাকিব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যী সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা কিন্তু আমি পুনতে মই এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যিটো 15 অক্টোবৰৰ দিনা যিটো পুনৰ তেওঁলোকে কাম আৰম্ভ কৰিছে সেই সময়ত আমি তাত এটা সাংবাদিক দলৰ সৈতে তাত গৈছিলোঁ আৰু সেই সময়ত আমি তাত কি দেখিছিলোঁ কি হৈছিলে সেই আমি প্ৰথমতে এখন প্ৰতিবেদনৰ দ্বাৰা চমুকে দেখাই লওঁ তাৰপিছত আমি ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিম মোটামুটি আছে মই মহম্মদ ডাঙৰীয়া ফুৰিছোঁ মহম্মদ ডাঙৰীয়া আছে মই মহম্মদ ডাঙৰীয়া এটা কথা সুধিব খুজিছোঁ মহম্মদ অকণমান আহিম সেইটো আমি পাৰ্ট আমি দেখুৱাম অকণ কাৰিকৰী অলপ বিসংগতি আছে আচলতে তাত সেই সময়ত আমি প্ৰকল্পত কি দেখিছিলোঁ সেইটো আমি দেখুৱাম মই পুনৰবাৰ ষ্টুডিঅ' আলোচনাৰ মাজত আহিছোঁ তুলাৰাম গগৈ আছে গগৈ ডাঙৰীয়া ইতিমধ্যে আপোনাৰ যিখন লেখ আবেদন দিছিলে সেইখন আবেদন সেই আবেদনখন ইতিমধ্যে উচ্চতম ন্যায়ালয়ে এক প্ৰকাৰ নস্যাৎ কৰিলে কৰি পেলাই কৰাৰ নিচিনা লাগিলে এতিয়া পুনৰ তেওঁলোকে কাম আৰম্ভ কৰিবলৈ গৈছে এনএছপিচি কৰ্তৃপক্ষই কি ক'ব আপোনাৰ কি ক'বলগীয়া আছে আপোনাৰ এই বিষয়ে এটা কথা অতি স্পষ্ট উচ্চতম ন্যায়ালয়ত আমি এতিয়ালৈকে গোচৰ তৰা নাই আমি মহামান্য সেউজ ন্যায়াধিকৰণত আমি এপিল ফাইল কৰিছিলোঁ সেউজ ন্যায়াধিকৰণে আমাৰ এপিলটো ৰিজেক্ট কৰিছে ৰিজেক্টৰ কাৰণ আমি দেৰিকৈ ফাইল কৰিলোঁ কাৰণে গতিকে আমি 4 দিন দেৰি হৈছিল 4 দিন দেৰি হৈছিল 4 দিন দেৰিত আমি ডিলে কণ্ডেনেশ্যন ফাইল কৰিছিলোঁ আমাৰ ডিলে কণ্ডেনেশ্যন মানি নল'লে তেওঁলোকে ৰিজেক্ট কৰিলে ৰিজেক্ট ফৰ ডিলে ডিছমিছ ফৰ ডিলে আৰু একেখন কোৰ্টতে একেজন এডভোকেটৰ আৰু এটা কেছ আছিলে তামিলনাডু কেছ সেইটো 96 ডেজ ডিলে আছিলে সেই কেছটো এডমিট কৰিছে সেইটো কথালৈ মই বিতৰ্কলৈ নাযাওঁ এতিয়া আমি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত আমি কাষ চাপিছিলোঁ আমি আপোনালোকে হয়তো জানিব আমি সেই অঞ্চলৰ এজন যুৱক হিচাপে 2001 চনৰ পৰা এই প্ৰকল্পটোৰ লগত আমি 2005 চনলৈকে প্ৰকল্পটোৰ বিষয়ে জানিবলৈ আমি গৈ থাকিলোঁ 2005 চনৰ পৰা আন্দোলন তীব্ৰতৰ হ'ল সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন আৰম্ভ কৰিলে পিছৰ পৰ্যায়ত কৃষক মুক্তি সংগ্ৰাম সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসমৰ সকলো দল সংগঠনে আন্দোলন আৰম্ভ কৰিলে আন্দোলনৰ ফলশ্ৰুতিত আলোচনা হ'ল আলোচনাত এখন বিশেষজ্ঞ কমিটি হ'ল অসম এক্সপাৰ্ট গ্ৰুপ ইজি বুলি কয়
বিশেষজ্ঞ কমিটিয়ে ৰিপৰ্ট দিলে ৰিপৰ্টত তেওঁ ইণ্টাৰিম ৰিপৰ্ট দিলে 2009 চনৰ 10 ফেব্ৰুৱাৰীত ইণ্টাৰিম ৰিপৰ্টত ক'লে প্ৰজেক্টটো অলপ খেলি মেলি পাইছোঁ তোমালোকে আমি ফাইনেল ৰিপৰ্ট নিদিয়ালৈকে মূল বান্ধৰ কাম বন্ধ ৰাখিব লাগে তেওঁলোকে সেই বিশেষজ্ঞ কমিটিৰ ৰিপৰ্ট নামানি সেই সময়তে তেওঁলোকে কাম আটাইতকৈ বেছি স্পীড কৰিলে 2010 চনৰ জুন মাহৰ 26 তাৰিখে ফাইনেল ৰিপৰ্ট দিলে ফাইনেল ৰিপৰ্টত কি ৰিকমেণ্ডেশ্যন আছে আপোনালোকে সকলোৱে জানে সেইখিনি আমি বহলাই ব্যাখ্যা নকৰোঁ এটা তেনেদৰে দুটা পাৰ্টত দিলে ৰিকমেণ্ডেশ্যন 1 and 2 ফাৰ্ষ্ট ৰিকমেণ্ডেশ্যনটো তেওঁলোকে ক'লে যে ইয়াত এইটো অতি ভূকম্পপ্ৰৱণ এলেকা আৰু এই ডিজাইনত এই আকাৰত এই স্থানত এই নদীবান্ধটো আচলতে হোৱাটো উচিত নহয় তাৰপিছত বিভিন্ন বিশেষজ্ঞ কমিটি হ'ল এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ আমাৰ অসম এক্সপাৰ্ট গ্ৰুপে দিয়া যুক্তিবিলাকক খণ্ডন কৰাবৰ কাৰণে তাৰপিছত 10খন বিশেষজ্ঞ কমিটি আছে 10খন সেই 10খন বিশেষজ্ঞ কমিটিয়ে শেষত MS ID গুপ্তা প্ৰভাস পাণ্ডে আৰু PM স্কট এই তিনিজনীয়া বিশেষজ্ঞ বাদে বাকি গোটেই 9খন বিশেষজ্ঞই অসম এক্সপাৰ্ট গ্ৰুপে দিয়া ৰিকমেণ্ডেশ্যনক কিন্তু তেওঁলোকে উলাই কৰা নাছিল গতিকে আমি বিভিন্ন কথা তথ্যৰ পৰা আমি জানিব পাৰিলোঁ নদীবান্ধটো আমিতো নোহোৱাটো একেবাৰে বিচৰা নাই ইয়াৰ নামনি অঞ্চলত পৰিব পৰা প্ৰভাৱৰ সম্পৰ্কত তেওঁলোকে কি মেজাৰমেণ্ট লৈছে কাৰণ সকলোৱে তেওঁলোকে যেতিয়া আমাৰ বিশেষজ্ঞ কমিটিয়ে অধ্যয়ন কৰিছিল তেওঁলোকে যেতিয়া ভাৰত চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ অনুমোদন লৈছিল সেই সময়ত নদীবান্ধটোৰ ফাউণ্ডেশ্যন আছিল 17 মিটাৰ ডিপেষ্ট ফাউণ্ডেশ্যন লেভেলৰ পৰা 133 মিটাৰ আছিল সেই 133 মিটাৰ ডিপেষ্ট ফাউণ্ডেশ্যন লেভেল ৰিভাৰ বেডৰ পৰা 116 মিটাৰ তেওঁলোকে কোনো ক'ব নোৱাৰে কোনো টেকনিকেল এপ্ৰুভেল নোলোৱাকৈ তেওঁলোকে ফাউণ্ডেশ্যনৰ 9 মিটাৰ কমাই দিছে 8 মিটাৰ ফাউণ্ডেশ্যন কমাই দিছে ফাউণ্ডেশ্যন এতিয়া মাত্ৰ 9 মিটাৰ 1:13 ৰেচিঅ' ইয়াৰ ফাউণ্ডেশ্যন বাকী আপোনালোকে ভাক্কা নাঙলপট্টত চাওক 1:1 তাত যিমান ওপৰলৈ আছে তাৰ আধা সংখ্যক তললৈ আছে ঠিক আছে আপোনাৰ এটা গুৰুতৰ অভিযোগ আনিছে মই যেটা এই মমতা আছে টেকনিকেল এপ্ৰুভেল লুকুৱাই ৰাখিছিল বিশেষজ্ঞ কমিটিক 17 মিটাৰ ফাউণ্ডেশ্যন বুলি অধ্যয়ন কৰিবলৈ দিয়া হ'ল তাৰ পিছত ধৰা পইচা কথা ঠিক আছে মমতা কি ক'ব আপোনালোকৰ NSPC কি বক্তব্য আছে এই বিষয়ত এই ৰক ফাউণ্ডেশ্যনটো উইক হয় সেইটো টেষ্ট কৰোঁতে পোৱা গৈছিলে সেইটো ৰিপৰ্টতো আছে তাৰপিছত সেই হিচাপে এই ফাউণ্ডেশ্যনটো তাৰ কোনো যাৰ ষ্ট্ৰেংথ নাছিলে তাক ইঞ্জিনিয়াৰিং কিছুমান প্ৰচেছ আছে গ্ৰাউটিং আৰু কেমিকেল প্ৰচেছ এইবিলাকেৰে সেইটো কনচলিডেট অৰ্থাৎ তাৰ ষ্ট্ৰেংথটো বঢ়াই দিয়া হৈছিলে আৰু সেই বঢ়াই পেলাই সেই ষ্ট্ৰেংথটো যাৰ একেবাৰে ষ্ট্ৰেংথ নাছিলে তাক 630 টন পাৰ মিটাৰ স্কুৱেৰলৈকে বঢ়াই দিয়া হৈছিলে আৰু এই ডেমটো এতিয়া যিটো ডিজাইন কৰিছে সেই ডেমটোৰ তাৰ যিটো প্ৰেছাৰ সেইটো হ'ব 220 টন পাৰ মিটাৰ স্কুৱেৰ অৰ্থাৎ ছেফটি ফেক্টৰ তাত বহুত বেছি আছে গতিকে আৰু যিটো আপোনাৰ ভাক্ৰা নাঙল বা আন প্ৰজেক্টৰ কথা কৈছে প্ৰজেক্ট হিচাপে সব প্ৰজেক্টৰে ডিজাইন বেলেগ হয় তাৰ ফাউণ্ডেশ্যন ওপৰত নিৰ্ভৰ কৰি পেলাই এইবোৰ কৰে সকলো অনুমোদন আপোনালোকে 17 মিটাৰ ফাউণ্ডেশ্যন বুলি ল'লে 9 মিটাৰ কিয় কৰিলে এইটো কওকচোন তাকো কোনো উইদাউট এনি টেকনিকেল এপ্ৰুভ মই এই কথাটো তেওঁলোকক সুধিছিলোঁ মই এবাৰ কিয় কাৰণে কৰিলে মমতা চাওক এতিয়া যেতিয়া DPR ষ্টেজৰ যিখিনি বস্তু থাকে DPR ষ্টেজৰ ডেমটো যেতিয়া একচুৱেলি কনষ্ট্ৰাকশ্যন কৰা হয় সেই ডিজাইনটো এজ পাৰ ৰিপৰ্টত আছে ডিপিআৰটো বাদ ৰিপৰ্টত আছে আপোনালোক ৰিপৰ্টটোতো ডিপিআৰৰ ওপৰতে লৈ পেলাই কৰিছে যেতিয়া একচুৱেলি কামবিলাক কৰা যায় হাইড্ৰ' পাৱাৰ প্ৰজেক্টত ইয়াৰ যিবিলাক জিঅ'লজি আমি টেষ্ট কৰি সেইবিলাক ৰিপৰ্টত আমি দিয়া হয় জিঅ'লজিষ্টে জিঅ' মেপিং কৰে ক'ত কি ফাউণ্ডেশ্যন আছে কৰি দিয়ে কিন্তু কৰাৰ পিছতো হয় কি তাতে কিছুমান যেতিয়া একচুৱেলি কাম কৰিব যোৱা যায় তেতিয়া জিঅ'লজিকেল ছাৰপ্ৰাইজ বুলি কয় জিঅ'লজিকেল ছাৰপ্ৰাইজ হয় কি আমি যিটো এষ্টিমেটেড যিটো ভাবিছিলোঁ সেইটো নাথাকে আৰু সেই হিচাপে তাৰ ডিজাইনটো চেঞ্জ হৈ থাকে আপুনি যিটো ক'লে আগতে বেছি আছিলে এতিয়া এই ইয়াতে ব্ৰহ্মপুত্ৰ বৰ্ডেও এটা ডিজাইন কৰিছিলে ডেম তাৰ ফাউণ্ডেশ্যন ডেপটো হয়তো বেছি ৰাখিছিলে কিন্তু তাৰপিছত এক্সপাৰ্ট কমিটি অধ্যয়ন কৰিবলৈ যাওঁতে 17 মিটাৰ ফাউণ্ডেশ্যন বুলিয়ে কৈছে তেওঁ আচ্ছা মই খালি মমতা আপোনাক এটা ব্যক্তিগত কথা জানিব বিচাৰিছোঁ আপুনি যিহেতু জলবিদ্যুৎ প্ৰকল্পৰ লগত লাগি আছে কিমান দিনৰ আপোনাৰ অভিজ্ঞতা ছাৰ ক'ত কাম কৰিছিলে আপুনি মই 35 বছৰে হ'ল মই হাইড্ৰ' পাৱাৰৰ লগতে জড়িত আছোঁ আৰু যোৱা 11 বছৰ মই হাইড্ৰ' পাৱাৰ প্ৰাইভেট কোম্পানীবোৰ যেতিয়া আহিছিলে মই প্ৰাইভেট কোম্পানীত কাম কৰি আছোঁ মই নিজে এই যোৱা 11 বছৰত মই 8টা প্ৰজেক্ট নিজে ইনভেষ্টিগেশ্যন গোটেইখিনি কৰিছিলোঁ আৰু তাৰ ডিপিআৰ হৈ গৈছিলে আৰু তাৰ
হাইড্ৰ' প্ৰজেক্টটো এনেকুৱা যে প্ৰত্যেকটো তাৰ জিঅ'লজি তাৰ কণ্টুৰ এইবোৰৰ ওপৰত ডিপেণ্ড কৰি চবেই বেলেগ বেলেগ হয় ঠিক আছে কিন্তু এতিয়া ইমানবিলাক দল সংগঠনে আপত্তি কৰিছে ইমানবিলাক দল সংগঠনে আশংকা প্ৰকাশ কৰিছে তাৰ লগত বিশেষজ্ঞ আশংকা প্ৰকাশ কৰিছে এই আশংকা যিবিলাকে বিশেষজ্ঞ বা দল সংগঠনে কৰিছে তাৰ কোনো ভিত্তি আছে নাই আপুনি এজন অসমৰ বাসিন্দা অসমৰ থাকিব লাগিব আপুনি কি ভাবে যে এই আশংকাৰ প্ৰকৃতাৰ্থত ভিত্তি আছে নাই নহয় চাওক আমাৰ যিটো এক্সপাৰ্ট কমিটি আছে এক্সপাৰ্ট কমিটি যিটো ৰিপৰ্ট দিছে তেওঁলোকে ৰক ফাউণ্ডেশ্যন ঠিক আছে উইক আছে আৰু তাত হ'ব নোৱাৰে বুলি কৈছে কিন্তু তেওঁলোকৰতো কোনো জিঅ' টেকনিকেল ইঞ্জিনিয়াৰটো তাত নাই তেওঁলোকৰ লগত তেওঁলোকে সেইখিনি যে ষ্ট্ৰেংথটো যে বঢ়াব পাৰি তাৰ গ্ৰাউণ্ডিং ইঞ্জিনিয়াৰিং প্ৰচেছ আছে জিঅ' টেকনিকেল প্ৰচেছ আছে সেই প্ৰচেছবিলাকেৰে যে তাৰ ষ্ট্ৰেংথটো যে বঢ়ালে সেই বস্তুটো তেওঁলোকে এতিয়া তাৰপিছতো এইটো চব ফাউণ্ডেশ্যন তাত মানে কৰিব নোৱাৰে বুলি কোৱাটো তেওঁলোকৰ সেইটো এক্সপাৰ্টাইজ একচুৱেলি নাই মানে অসমৰ বিশেষজ্ঞ টীম যিটো আছিলে টীমটোত জিঅ' টেকনিকেল ইঞ্জিনিয়াৰ নাই তাত দাদা অসম এক্সপাৰ্ট গ্ৰুপৰ ৰিপৰ্টটো থাট্টে ৰেড্ডি কমিটিও আপোনাৰ দৰে নটচাট কৰা নাই থাট্টে ৰেড্ডি ৰিপৰ্টটো আমি পঢ়িছোঁ মই পঢ়িছোঁ আপোনাৰ দৰে এনেকে নটচাট কৰা নাই অসমৰ বিশেষজ্ঞসকলক ফৰ দ্য ফাৰ্ষ্ট টাইম আপুনি এনেকে নটচাট কৰি কথা কৈছে নহয় ফৰ দ্য ফাৰ্ষ্ট টাইম আপোনালোকে কেৱল IIT ৰুৰকি IIT গুপ্তা ML শৰ্মাক আনিলে নহ'ব ডিজাইনৰ মানুহ আছে নেকি তাতে আপুনি কওকচোন যিটো তেওঁলোকে এইবিলাক ৰিপৰ্ট দিছে বিশেষজ্ঞ কমিটি আপোনালোকে নহয় বুলি প্ৰমাণ কৰি দিলে হ'ল আৰু থাট্টে আপোনালোকে এটা অফিচিয়েল ষ্টেটমেণ্ট দি দিয়ক বিশেষজ্ঞ কমিটিয়ে দিয়া ৰিপৰ্টটো সম্পূৰ্ণ ভুৱা এইটো নহয় আপুনি ক'ব বিচাৰিছে যে যিসকল লোকক লৈ ধৰ ডক্টৰ ভগৱত প্ৰাণ দুৱৰা আছিলে আমাৰ এজন আপুনি ক'ব বিচাৰে যে যিসকল বিশেষজ্ঞ তেওঁলোকৰ ক্ষেত্ৰত বিশেষজ্ঞ কিন্তু মানে এই হেৰিৰ ক্ষেত্ৰত ডিজাইনৰ ক্ষেত্ৰত বিশেষজ্ঞ যেতিয়া 9 মিটাৰ ফাউণ্ডেশ্যন বুলি যেতিয়া গম পোৱা গ'ল এক্সপাৰ্ট কমিটিয়ে NSPC আৰু ভাৰত চৰকাৰে অসম চৰকাৰে এখন চিঠি লিখিছে তাৰ সৰু এটা পেৰেগ্ৰাফ মই পঢ়ি দিম নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বান্ধৰ প্ৰকৃতি হ'ল ভৰবান্ধ গ্ৰেভিটি ডেম এনে বান্ধৰ উজনে বান্ধৰ স্থিতি সবল কৰে লোহা বালি শিল আৰু চিমেণ্টেৰে গঠন কৰা এই বান্ধৰ নদীৰ তলৰ অংশ 8 মিটাৰ গভীৰতা কমাই দিয়াত বান্ধৰ ওজন যথেষ্ট কমি গ'ল কিন্তু পানী ধাৰণ কৰিবলৈ লগা উচ্চতা নদী পৃষ্ঠৰ পৰা 116 মিটাৰ ৰখা হ'ল সেই হেতুকে কৃত্ৰিম হ্ৰদৰ পানী 500 চাপ বান্ধৰ ওপৰত বৃদ্ধি হ'ল NSPCৰ মতে দুৰ্বল বালি শিলেৰে শিলাস্তৰৰ ওপৰত বিশ্বাসযোগ্যতা সুনিশ্চিত কৰিব পৰা নাযায় ভগৱত প্ৰাণ দুৱৰা ডক্টৰ দুৱৰা আজি আছিলে আমি আমন্ত্ৰণ জনাইছোঁ ব্যক্তিগত অসুবিধাৰ বাবে আজি ইয়াত আহিব নোৱাৰিলে এইটো MS ৰেড্ডি আৰু থাট্টে কমিটি হয় বুলি কৈছে আপুনি প্ৰথমবাৰ মই কৈ আছোঁ আপোনাৰ থাট্টে তাৰমানে আপোনালোকৰ ভৰবান্ধটো গোটেই ফাউণ্ডেশ্যনটো কমাই দিলে সেইটো কিমান টকা সেইটো উলিয়াম এতিয়া ফাউণ্ডেশ্যনটো কমাই দিয়াৰ কাৰণে ওজনটো কমি গ'ল যিহেতু এইটো গ্ৰেভিটি ডেম গতিকে বিভিন্ন ধৰণৰ জোৰাটা বুলি দিছে এটা ৰেট্ৰ ফিটিং এটা ডেম থাট্টে ৰেড্ডিৰ ৰিপৰ্টটো এইটোৱে যে থাট্টে ৰেড্ডিৰ ৰিপৰ্টটো যিটো আছে মই মনত আছে গোটেইখিনি মই পঢ়িছোঁ থাট্টে ৰেড্ডিয়ে কৈছে তেওঁলোকে একচুৱেলি চব বস্তু হাইড্ৰ' পাৱাৰ প্ৰজেক্টটো এনেকুৱা হ'ল যে এজন মানুহে চবৰে এক্সপাৰ্ট হ'ব নোৱাৰে এটা এক্সপাৰ্টৰ গ্ৰুপ এটা থাকে তাত আপোনাৰ জিঅ'লজি থাকিব জিঅ' টেকনিকেল থাকিব ডিজাইন থাকিব হাইড্ৰলজি থাকিব ইলেক্ট্ৰ'মেকানিকেল থাকিব চবৰে বহুত এটা এক্সপাৰ্টৰ এটা গ্ৰুপ হয় এতিয়া মানে থাট্টে ৰেড্ডিয়ে কৈছে থাট্টে ৰেড্ডিটো তেওঁলোক নিজেতো এক্সপাৰ্ট চব বস্তুতে এক্সপাৰ্ট নহয় তেওঁলোকে এই যে আমাৰ অসমৰ এক্সপাৰ্টে যিখিনি বস্তু সন্দেহ কৰিছে যিখিনি বস্তু যে চফ্ট ৰক হেৰিটো ফাউণ্ডেশ্যনটো হেৰি হৈ যাব পাৰে পানীৰ কাৰণে পানীৰ প্ৰেছাৰত হ'ব পাৰে এই যিবিলাক কৈছে তেতিয়া থাট্টে ৰেড্ডি তেওঁ ডিজাইনৰ মানুহ নহয় তেওঁলোকে কৰিছে কি এই বস্তুখিনি ৰিভিউ কৰিবৰ কাৰণে এটা ডেম ৰিভিউ কমিটি এটা বনাবলৈ তেওঁলোকে উপদেশ দিছিলে আৰু সেই কমিটিয়ে তেওঁলোকে চাই মেলি যে ডিজাইনটো হয় এওঁলোকে যেতিয়া সন্দেহ কৰিছে সেইকাৰণে কিছুমান তেওঁলোকে মিজাৰ কিছুমান দিছিলে যেনেকৈ কাট অফ ৱালটো আপ ষ্ট্ৰীমত আছিলে ডাউন ষ্ট্ৰীমতো দিব পালে তাৰপিছত স্পিলৱেটো অলপ 100 মিটাৰ বহল কৰি পেলাই সেই ডেমৰ লগত এম্বেডেড কৰি ডেমৰ উইথটো 171 পৰা
271 কৰি দিছিলে প্ৰস্তৰ যিখন ৱাল যিখন ৱালখন যাতে তাৰ প্ৰেছাৰটো যিটো অকণমান মই তোলা আহিম মই বলা চাংমাই আছে আৰু লগতে দিলীপ গোস্বামী ডাঙৰীয়া আছে মই গোস্বামী আপুনি যিহেতু অসমত আছে অসমৰ নদী বান্ধৰ লগত এই সমস্যাৰ আপুনি জড়িত আপুনি কি ভাবে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণৰ ক্ষেত্ৰত NSPCয়ে যিবিলাক ব্যৱস্থা লৈছে এইবিলাক আচলতে যথোপযুক্ত হৈছে নাই একেবাৰে যথোপযুক্ত হৈছে কাৰণ আগৰ যিবিলাক ডিজাইন আছিলে সেইবোৰ সলনি কৰা হৈছে সলনি কৰা এইকাৰণে হৈছে যে ডেমৰ হেৰিৰ লগে লগে সময়ৰ লগে লগে যিবোৰ হেৰি আহিছে কিন্তু এইটো অভাৰ ডিজাইন হৈছে একচুৱেলি যিটো কৰিছে বৰ্তমান সেইটো লগাতকৈ বেছি ডিজাইন কৰা হৈছে মোৰ মতে লগাতকৈ বেছি কৰা হৈছে কিমান না আমাৰ সকলোৰে মনত শংকা আছে যে কিবা কাৰণত এই বান্ধ যদি ভাঙিব লগা আমি এতিয়া শেহতীয়াকৈ দেখিবলৈ পালোঁ যিটো আমি মানে ইয়াত যদি কিবা কাৰণত যদি বান্ধ কিবা কাৰণত ভাঙিব লগা হয় বিপৰ্যয় আহিব পাৰে আপোনাৰ অসমৰ মানুহ হিচাপে আমাৰোতো আমি কি অসমৰ মানুহৰ কথা নাভাবোঁ নেকি এনেকুৱা নেকি যে ডেম এটা হওক আৰু চব মানুহ উটি ভাহি যাওক সেনেকুৱা এটা কথা হ'ব পাৰে নেকি কেতিয়াও নহয় আমি প্ৰত্যেকজন মানুহৰে দায়িত্ব আছে বান্ধৰ নামনি অংশৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ ঠিক একো নহয় সেনেকুৱা ধৰণৰ আমাৰ চবৰে দায়িত্ব আছে গতিকে এই ডেমটো হোৱাৰ কাৰণে আমি এনেকুৱা এটা পৰিৱেশ হৈছে যে যিবিলাকে ডেমৰ সপক্ষে কয় সেইবিলাক অসম বিৰোধী মানুহ এনেকুৱা ধৰণৰ কথা এটা হ'ব নোৱাৰে এইটো কাৰণ আমি অসমৰ কথা চবেই আটাই চিন্তা কৰোঁ আমাক লাগে কি ডেভেলপমেণ্ট লাগে ডেভেলপমেণ্টৰ কাৰণে ডেমৰ বেটেৰী একো নাই যিটো আমাৰ অসমৰ অৰুণাচল প্ৰদেশত 60,000 মেগাৱাটৰ এটা মানে ভাণ্ডাৰ আছে মানে জলবিদ্যুতৰ ভাণ্ডাৰ আছে সেই ভাণ্ডাৰটো আমি হেৰি কৰিব লাগিব হাৰ্নেছ কৰিব লাগিব হাৰ্নেছ কৰাৰ কাৰণে আমি যিবিলাক কৰিব লাগিব কিন্তু এইটো নহয় যে কিন্তু মানুহৰ বহু সময়ত এই আশংকা এটা আছে যে বৃহৎ নদী বান্ধে এটা অঞ্চলৰ এলেকালৈ এটা ডাঙৰ বৃহৎ বিপৰ্যয় কঢ়িয়াই আনিব যিটো শংকা হৈ আছে সেই শংকাৰ আপুনি কেতিয়াও হ'ব নোৱাৰে আৰু ডেমটোতো এনেকুৱা এটা বস্তু নহয় যে জলবোমা এটা আতংকময় পৰিৱেশ এটা কৰিব পেলাইছে ডেমটোক লৈ পেলাই সেইটো কথা কেতিয়াও সম্ভৱ নহয় সেইটো কেনেকৈ জলবোমা হ'ব পাৰে নেকি ডেমৰ পৰা যিমান হ'ব পাৰে লাভেই বেছি হ'ব তাত লোকচানৰ কথা একো নাহে পলাশ চাংমাই গোটেই বিষয়টো আপুনিও এটা পাৰ্টি আপোনালোকেও দীৰ্ঘদিন ধৰি এই বিষয়লৈ লাগি আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেই তেতিয়াৰ পৰা ইয়াৰ বিৰোধিতা কৰি আছে এতিয়া কি স্থিতি আপোনালোকৰ এই বিষয়ত আপোনালোকৰ নহয় গোটেই আজিৰ পেনেলিষ্টসকলৰ গোটেই তিনিজনে ইয়াৰ সম্পৰ্কে বিশেষজ্ঞ মই কিন্তু আমি বিশেষজ্ঞ নহয় তাৰ পিছতো আমি যি দেখিছোঁ যে 2011 চনৰ পৰা ডেমটো বন্ধ হৈ আছিল 2014 চনৰ 11 ডিচেম্বৰ তাৰিখে এখন ত্ৰিপাক্ষিক বৈঠক হৈছিল ইয়াত দিল্লীত হৈছিল কেন্দ্ৰীয় চৰকাৰ আছিল ৰাজ্য চৰকাৰ আছিল আন্দোলনকাৰী সংস্থাসমূহ আছিল আৰু NSPC কৰ্তৃপক্ষ আছিল তাত এটা সিদ্ধান্ত হৈছিল যে এই বিশেষজ্ঞসকলৰ বিভিন্ন প্ৰতিবেদন সন্তুষ্ট নহয় বিভিন্ন পক্ষ পুনৰ আকৌ এখন বিশেষজ্ঞ সমিতি গঠন হ'ব সেই বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ পিছত এই ডেমটোৰ সম্পৰ্কত সিদ্ধান্ত লোৱা হ'ব সেই 2014 চনৰ 11 ডিচেম্বৰত সেইটো সিদ্ধান্ত আছিল তাৰ পৰৱৰ্তী পৰ্যায়ত এটা কথা কোৱা হৈছিল যেহেতু এটা ৰাজহুৱা সম্পত্তি তাৰ ইয়াত হ'ব পৰা ক্ষয়ক্ষতিবিলাক ৰিপেয়াৰিং কৰিব পাৰিব ডেমটো নতুনকৈ নিৰ্মাণ নহয় কিন্তু তাৰ ডেমটোত ক্ষয়ক্ষতি যিবিলাক হ'ব পাৰে তাত ৰিপেয়াৰিং হ'ব পাৰে তেনেকৈ সিদ্ধান্ত হৈছিল কিন্তু আজিৰ পৰ্যন্ত সেই বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা বা বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ পৰৱৰ্তী পৰ্যায়ত যি সিদ্ধান্ত আছিল সেই সভাখনত সেই কাৰ্যকৰী কৰা নহ'ল 1 নম্বৰ 2 নম্বৰ কথা এতিয়া আকৌ সেই কাৰ্যকৰী নকৰাকৈ আজি আকৌ ডেমটো ষ্টাৰ্ট কৰিছে এতিয়া ইয়াতে ডেভেলপমেণ্টৰ কথা কৈছে বিশেষজ্ঞসকলে কয় বিভিন্ন ধৰণৰ ডেমৰ সপক্ষে থকা ব্যক্তিসকলে কয় যে অসমৰ উন্নয়নৰ কাৰণে ডেমৰ প্ৰয়োজন এতিয়া মই ক'ব বিচাৰিছোঁ অসম অৰ্থনৈতিকভাৱে কি লাভৱান্বিত হ'ব সেই কথাটো স্পষ্ট নহয় এখন এটা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এই এফেক্টেড ষ্টেট হিচাপে আমি কেৱল মাত্ৰ 1.25% বিদ্যুৎ আমি বিনামূলীয়াকৈ পাম অৰ্থাৎ 2000 মেগাৱাট যদি উৎপন্ন হয় তেনেহ'লে 25 মেগাৱাট আমি বিদ্যুৎ বিনামূলীয়াকৈ পাম 25 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ পাবৰ কাৰণে আমি নিশ্চয় এটা ৰিস্ক সেই ৰিস্কটো আমি কিয় লওঁ অন্য হাতেদি ইয়াৰ পৰা আমি অৰ্থনৈতিকভাৱে এইটো লাভৱান্বিত নহওঁৱেই কিন্তু এই ডেমটোৰ পৰা ক্ষয়ক্ষতি হ'ব পৰা বা নামনি অংশৰ জনসাধাৰণৰ কি ক্ষয়ক্ষতি হ'ব সেই সম্পৰ্কত এতিয়ালৈকে বিস্তৃত তথ্য নোৱা নাই আৰু বিশেষজ্ঞসকলে কৈছে যে প্ৰতি ছেকেণ্ডত
2560 কিউবিক মিটাৰ পানী তললৈ নামি আহিব গতিকে সেই পানীয়ে বিস্তীৰ্ণ অঞ্চল বিয়াই পেলাব বুলি শংকা কৰা হৈছে কেৱল লখিমপুৰ ধেমাজিয়ে যে বুৰিব তেনে নহয় মাজুলী বা কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য পৰ্যন্ত সেই পানীয়ে বুৰাই পেলাব বুলি শংকা কৰা হৈছে গতিকে এই আটাইবিলাক বস্তু পৰ্যবেক্ষণ নকৰাকৈ অধ্যয়ন নকৰাকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এনেধৰণৰ নিৰ্মাণ কৰিবলৈ যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কিয় এনেধৰণে নিৰ্মাণ কৰিবলগীয়া হৈছে আচ্ছা পলাশ শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ প্ৰশ্ন উত্থাপন কৰিছে আপুনি NSPC পৰা আপোনালোকে উত্তৰ দিব কিন্তু তাৰ আগতে আমি যদি সেই স্থানত গৈছিলোঁ কি দেখিছিলোঁ সেই বিষয়ত আমি অলপ দেখুৱাইছোঁ আপোনাৰ কি আচলতে তাত হৈ আছিলে সেয়া আমি দেখুৱাব বিচাৰিছোঁ মহম্মদ ডাঙৰীয়া আছে মই মহম্মদ ডাঙৰীয়া এটা কথা সুধিব খুজিছোঁ মহম্মদ ডাঙৰীয়া অকণমান এইটো কিমান দূৰ আপোনাৰ এই ডেমটো আপুনি অকণ এই টেকনিকেল কথা বুজাই দিয়ে কি হৈছে আচলতে এইটো ডেমটো এইটো আধা বনোৱা হয়তো আজি ইমান বছৰ পৰি আছে আৰু 8 বছৰ এইটো আৰু ইয়াতে ডেমটো এতিয়া কনষ্ট্ৰাকশ্যন হ'লে এই লেভেলত আহিব আচ্ছা এই যিটো ইয়াত আছে মই এইটোৱে কৈছোঁ আচলতে যিটো লোহাৰ যিটো লেভেল আছে সেই লেভেললৈকে হাইট হ'ব তাৰমানে এই তলৰ গোটেই ৱাল হ'ব নহয় জানো এখন ৱাল হ'ব এইখন প্ৰকাণ্ড তাতে সেইটো সীমা হয় এইটো ইয়াতে ৰিজাৰ্ভাৰটো ইফালে হৈ যাব আচ্ছা এইটো চাইডে আৰু আপোনাৰ যেতিয়া প্ৰজেক্টটো হ'ব এই গেটকেইখন এই তাত যিখিনি ষ্ট্ৰাকচাৰ দেখিছে এই ষ্ট্ৰাকচাৰখিনি তাৰ 8টা গেট আছে সেই 8খন গেট আছে সেই তাৰ সেইফালে টানেল আছে এই পাহাৰখনৰ ভিতৰে এই টানেলেৰে 8টা টানেলেৰে পানী যাব আৰু গৈ সেই পাৱাৰ হাউচটোৰ তলত ছাৰফেচ পাৱাৰ হাউচ এইটো যিটো টাৰবাইন থাকিব 8টা টানেলেৰে গৈ 8টা টাৰবাইন থাকিব 8টা টাৰবাইন তাত চলাব আচ্ছা ইণ্টাৰেষ্টিং কথা এই দৰ্শকৰ যে এই তলত যিটো আপোনালোকে দেখি আছে সেইটোৱে মূল পাৱাৰ হাউচ নহয় জানো এই NSPC প্ৰকল্প যিটো আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এই NSPC প্ৰকল্পৰ এইটো হৈছে আচলতে যিটো আপোনালোকে এতিয়া কেমেৰাত দেখি আছে এইটো হৈছে ইয়াৰে মেইন পাৱাৰ হাউচ আৰু এই পাৱাৰ হাউচ ইয়াত টাৰবাইন তাত থাকিব টাৰবাইন 8টা টাৰবাইন তাতে থাকিব টাৰবাইন আৰু জেনেৰেটৰ তাত থাকিব এইটো পাৱাৰ হাউচ তাৰ পৰাই পাৱাৰ জেনেৰেট হ'ব তাতে আচ্ছা তাতে ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ব যিটো 2000 মেগাৱাট শক্তি সম্পন্ন এটা জলবিদ্যুৎ প্ৰকল্প এণ্টায়াৰ তাৰ টাৰবাইন তাতে আছে মানে হয় গোটেইকেইটা টাৰবাইন তাতে থাকিব এইটোৱে পাৱাৰ হাউচ মানে নদীখন কেইটা নলাৰে ডাইভাৰচন নদীখন কেইটা 8টা ডাইভাৰচন 8টা আছে HRD বুলি কয় যিটো হেড্ৰেছ টানেল 8টা আছে 8টা টানেলেৰে পানী গৈ তাত পাৱাৰ হাউচলৈকে টানেলেৰে ইয়াত যিটো আমি দেখিছোঁ 8টা টানেলেৰে পানী গৈ তালৈ যাব তাৰ নদীখন কমপ্লিট ডাইভাৰ মানে নদীখন সম্পূৰ্ণ বেলেগ এটা ৰুটেৰে গুচি যাব আৰু এইখিনি নদীখন ইয়াত আহি বন্ধ হৈ গৈছে মই ভিডিঅ'তে বিকাশে দেখুৱাইছে নদীখন বন্ধ হৈ গৈছে কিহৰ কাৰণে বন্ধ হৈ গৈছে নদীখন এতিয়া এই ডাইভাৰচন টানেল আছে এতিয়া কনষ্ট্ৰাকশ্যনৰ কাৰণে এই নদীখন শুকুৱাই ল'ব লাগেতো সেইকাৰণে এই আপোনাৰ ডাইভাৰচন টানেল তাতে 5টা ডাইভাৰচন টানেল আছে সেই টানেলেৰে পানীটো এই পাহাৰখনেৰে এনেকৈ ঘূৰি গৈ আপোনাৰ এইফালে ওলাইছে তাৰ ডাউন ষ্ট্ৰীমত ওলাইছে পানীটো কনষ্ট্ৰাকশ্যনৰ কাৰণে এইটো পিছত যিখন ৱাল পিছত বন্ধ কৰি দিব আচ্ছা এইখন কিমান ওখ হ'ব এইখন কিমান ওখ হ'ব এই হাইটটো কিমান হ'ব 116 মিটাৰ 116 মিটাৰ আচ্ছা ইয়াত এটা আপোনালোকৰ যিটো এটা অভিযোগ আছিলে যে আপোনালোকে যিটো ৰিজাৰ্ভাৰ যিটো বনাইছে আপোনালোকে তাত ৰিজাৰ্ভাৰত আপোনালোকৰ যিটো ফাউণ্ডেশ্যন যিটো লাগে ফাউণ্ডেশ্যনটো 15 মিটাৰ হ'ব লাগে কিন্তু আপোনালোকে 9 মিটাৰলৈ হ্ৰাস কৰিলে সেইটো ডেমৰ ফাউণ্ডেশ্যনটো হ'ল কি কনষ্ট্ৰাকশ্যনৰ টাইমত যিটো এক্সকাভেট কৰিব লাগে লুজ এইবিলাক এক্সকাভেট কৰোঁতে তেতিয়া দেখা গৈছে যে 7 মিটাৰ পৰা আৰু নালাগে কাৰণ তাতে আমি যিটো ট্ৰিটমেণ্ট কৰে আৰু হেৰি জিঅ' টেকনিকেল ট্ৰিটমেণ্ট বুলি কয় গ্ৰাউটিং কৰি কাৰণ তাৰ তলত গোটেইখিনি হোম'জেনিয়াছ বহুত তললৈকে আৰু সেইটো আৰু আমি এক্সকাভেট কৰি একো লাভ নাই গতিকে তাৰ পৰাই ট্ৰিটমেণ্টটো কৰা আৰম্ভ কৰোঁ আমি এই বিষয়ে অলৰেডি কথা পাতি ইতিমধ্যে এই সন্দৰ্ভত মহম্মদ ডাঙৰীয়াই এই বিষয়ত এটা ক্লিয়াৰিফিকেশ্যন দিছিলে এই স্পষ্টীকৰণে তুলাৰাম গগৈ সন্তুষ্ট কৰিছে নাই মই নাজানো মই এই বিষয়ে কথা পাতিম আৰু মই আহিম এই বিষয়ে টেকনিকেল মই এই কথাটো আহিম আৰু লগতে পলাশ শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে এই বিষয়ে আলোচনাৰ মাজলৈ আহিম কিন্তু তাৰ পূৰ্বে আমাৰ এই বিশেষ অনুষ্ঠান উত্তৰ লাগে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি গুৰুত্বপূৰ্ণ প্ৰসংগৰ উত্তৰ বিচাৰি আছোঁ সেয়া হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অসমৰ কাৰণে আশীৰ্বাদ নে অভিশাপ
এই বিষয়লৈ আমি কিছু সময় পূৰ্বে আমি কথা পাতিছিলোঁ ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্যী সদৌ ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ ভট্টাচাৰ্যী কি কৈছে সেয়া আমি এবাৰ চাই লওঁ আহক আমাৰ আজি এইটো যিটো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ যিটো আজি ইয়াত উত্তৰ লাগি আমি অনুষ্ঠান কৰিছিলোঁ এই অনুষ্ঠানত আচলতে আমাৰ সদৌ ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্যী তেখেতে অংশগ্ৰহণ কৰাৰ কথা আছিলে কিন্তু হঠাৎ NRC এটা হিয়াৰিঙৰ কাৰণে অহা কাইলৈ উচ্চতম ন্যায়ালয়ত এটা হিয়াৰিং হ'ব আৰু তাত যিহেতু সদৌ ছাত্ৰ সন্থাৰ তাৰ এটা পাৰ্টি গতিকে তেওঁ হঠাৎ দিল্লীলৈ যাব খন্তেক সময় পিছতে ওলাই যাব তাৰ আগতে মই অলপ কথা পাতি লৈছোঁ ডক্টৰ ভট্টাচাৰ্যী কি ক'ব এই যিটো ইতিমধ্যে হৈ গ'ল ইতিমধ্যে আমি দেখিবলৈ পাৰোঁ যে NSPC কৰ্তৃপক্ষই কাম আৰম্ভ কৰিব হৈছে ইয়াৰ আগতে আপোনালোকে যিবিলাক ৰিট পিটিশ্যন দিছিলে ইয়াৰ আমি দেখিছিলোঁ তুলাৰাম গগৈৰ ৰিট পিটিশ্যন আছিলে সেইখন গ্ৰীণ ট্ৰিবিউনেলে তেওঁলোকে ৰিজেক্ট কৰিলে তাৰপিছত তেওঁলোকে তাৰ আছিল আৰু কাম আৰম্ভ কৰিবলৈ ওলাইছে NSPC কৰ্তৃপক্ষই আৰু তেওঁলোকে কৈছে যে আমি যিবিলাক আছিলে আপত্তি যিবিলাক আছিলে আমি আপত্তিবিলাক ৰেক্টিফাই কৰিছোঁ এইবিলাক কথা কৈছে কি ক'ব বিচাৰে মই আপোনাক এটা কথা স্পষ্ট কৰি থওঁ আমি আইনী যুঁজৰ আমি সদৌ ছাত্ৰ সন্থা আমি অংশীদাৰ নহয় আমাৰ সদৌ ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি তুলাৰাম গগৈয়ে আবেদন কৰিছে আৰু তেখেতে এখন আইনী যুঁজত তেখেত পিটিশ্যনাৰ হিচাপে আগবাঢ়ি গৈছে আমি পোনপটীয়াকৈ আমি সদৌ ছাত্ৰ সন্থাৰ আইনী যুঁজত আমি অংশী আমি বিশ্বাস কৰোঁ ডিছকাশ্যন এণ্ড ডায়লগ আৰু সমাধান চলিউশ্যন ডিছকাশ্যন ডায়লগ আৰু চলিউশ্যন এইটোত বিশ্বাস কৰোঁ আৰু সেইকাৰণে যেতিয়া প্ৰথম আলোচনা আৰম্ভ হৈছিল NSPC লৈ NSPC লৈ আলোচনা হওঁতে NSPCয়ে আমাৰ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাক এখন চিঠি দিছিল প্ৰথম আমি কৈছিলোঁ যে অধ্যয়ন হৈছে নাই মূল বিষয়টো কি যে প্ৰকল্পটোৰ নামনিত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নিশ্চিত হ'ব লাগে এইটো মূল বিষয় সেই সময়ত TMPK সদৌ মিচিং ছাত্ৰ সন্থাই গোটেই বিষয়টো আগভাগ লৈছিল আমি তাত যোগ দিলোঁ যুটীয়াভাৱে আমি সদৌ ছাত্ৰ সন্থা আৰু সদৌ মিচিং ছাত্ৰ সন্থাই আগবাঢ়িল তাৰপিছত আমি 30টা জনগোষ্ঠী সংগঠন আগবাঢ়িলোঁ আন সংগঠনেও গোটেই বিষয়টো আৰম্ভ কৰিলে কিন্তু তাৰ আৰম্ভণিটো কেনেকৈ NSPCয়ে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাক এখন চিঠি দি জনালে যে তেওঁলোকৰ অধ্যয়নবোৰ চলি আছে তাৰমানে অধ্যয়ন সম্পূৰ্ণ নকৰাকৈ প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল আৰু সেই পইণ্টটোতে আমি তেতিয়া ৰাজ্য চৰকাৰক এখন লিখিত চিঠি দিলোঁ যে অধ্যয়ন সম্পূৰ্ণ নোহোৱাকৈ ইমান বৃহৎ নদীবান্ধ কেনেকৈ হ'ব পাৰে তেতিয়া ত্ৰিপাক্ষিক আলোচনা হৈছিল তেতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া শক্তি মন্ত্ৰী আছিল তেতিয়া NSPC অসম চৰকাৰৰ উদ্যোগত NSPC ছাত্ৰ সন্থা আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনাৰ সিদ্ধান্ত হ'ল যে বিশেষজ্ঞ কমিটি গঠন হ'ব লাগে তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয় IIT গুৱাহাটীক লৈ বিশেষজ্ঞ কমিটি হৈছে আপত্তি কৰিছিল NSPCয়ে যে অকল ইয়াৰ বিশেষজ্ঞ কিয় ৰুৰকীৰ পৰা আনো আমি কৈছোঁ ৰুৰকীয়ে কৰি থাকিব কিন্তু আমাৰ বিশেষজ্ঞই যদি কয় ভাল ভাল বেয়া ক'লে বেয়া আৰু তেতিয়াই প্ৰথম বিশেষজ্ঞ কমিটি হৈছিল মই আপোনাক কৈছোঁ ডিছকাশ্যন ডায়লগ এণ্ড চলিউশ্যন আমি বিশ্বাসী আৰু সেই বিশেষজ্ঞসকলে এখন ৰিপৰ্ট দিলে প্ৰথম ইণ্টাৰিম ৰিপৰ্ট দি পেলাই ক'লে যেতিয়ালৈকে ফাইনেল ৰিপৰ্ট দিয়া নাযায় তেতিয়ালৈকে বান্ধ বন্ধ ৰাখিব লাগে নুশুনিলে অসম বিধানসভায়ো এখন বিশেষ কমিটি গঠন কৰিছিল অসম বিধানসভাৰ সৰ্বদলীয় যিখন কমিটি সেই কমিটিও একেই অনুৰূপ প্ৰতিবেদন দিছিল যে ফাইনেল ৰিপৰ্ট নিদিয়ালৈকে বিগ ডেম বন্ধ ৰাখিব লাগে আকৌ আমাৰ বিশেষজ্ঞ কমিটিয়ে ফাইনেল ৰিপৰ্ট দিলে আৰু ফাইনেল ৰিপৰ্ট দিওঁতে স্পষ্টকৈ কৈ দিছে যে ভূকম্পন এলেকাত এই বৃহৎ নদীবান্ধ হ'ব নালাগে আৰু এই গোটেই বিষয়টো মীমাংসাৰ উপায়ো দিছে যে ক্ষমতা আৰু ইয়াৰ গোটেই বিষয়টোত হ্ৰাস কৰি ৰিডিজাইন কৰাৰ ব্যৱস্থা কৰিব লাগে কৈছে কিন্তু কৈ দিছে যে ভূকম্পন এলেকাত বৃহৎ নদীবান্ধ হ'ব নালাগে 1 নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভূকম্পন এলেকাত হ'ব নালাগে 2 আৰু ইয়াৰ উচ্চতা আৰু ক্ষমতা ইয়াৰ সলাই ইয়াত ৰিডিজাইন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু অসম বিধানসভাৰ কমিটিও একেধৰণৰ অনুমোদন দিছে সেইটো হ'ল প্ৰথম সেইটো অসমৰ বিশেষজ্ঞ কমিটিয়ে দিয়া প্ৰতিবেদন এতিয়া অসম চৰকাৰৰ উদ্যোগত হোৱা ত্ৰিপাক্ষিক আলোচনাৰ সিদ্ধান্ত মৰ্মে বিশেষজ্ঞ কমিটিয়ে দিয়া প্ৰতিবেদনখন অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লাগিছিল সেই সময়ত দুইফালেতো কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল তেওঁলোকে বিশেষজ্ঞৰ কথা শুনিবলৈ তেওঁলোকৰ সাহস নাই বা মন নাই ইচ্ছা নাই সেইকাৰণে নকৰিলে আন্দোলন চলি থাকিল আন্দোলন কৰি কৰি অৱশেষত যেতিয়া পৰিৱৰ্তন হ'ল নিৰ্বাচনৰ কথা আহিল সেই নিৰ্বাচনৰ সময়ত তেতিয়া সেই সময়ৰ গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আহি তেওঁলোকৰ বিজেপি দলে তাত আন্দোলনৰ কাৰ্যসূচী লৈছিল আৰু ৰাজনাথ সিং ডাঙৰীয়াই কৈছে যে ইয়াত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বা বৃহৎ নদী বান্ধৰ বিৰোধী এইবোৰ স্পষ্ট ৰেকৰ্ড আছে আপোনালোকৰ লগতো আছে তাৰপিছত আকৌ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই অৰুণাচলত আহি কৈছিল যে ৰাইজৰ জনমনৰ প্ৰতি আমাৰ সন্মান আছে ইয়াত সৰু সৰু প্ৰকল্প হ'বলৈ বৃহৎ নদী বান্ধ হ'ব নালাগে
তাৰপিছত তেওঁলোকৰ চৰকাৰ হোৱাৰ পিছত তেওঁলোকৰ গোটেই পৰিস্থিতি বদলি গ'ল আৰু তেখেতসকলে চৰকাৰ হোৱাৰ পিছতে প্ৰথম এটা ত্ৰিপাক্ষিক আলোচনা পাতিছিল সেই সময়ত শক্তিমন্ত্ৰী পীযুষ গোৱেল ডাঙৰীয়া সেই সময়ৰ ক্ৰীড়ামন্ত্ৰী আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অধ্যক্ষতাত অসমৰ বিশেষজ্ঞ কমিটি অসমৰ বিশেষজ্ঞ সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠন আন যি আন্দোলনকাৰী সংগঠন সকলোকে আমন্ত্ৰণ জনাইছিল আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ লৈ ত্ৰিপাক্ষিক আলোচনা হৈছিল আৰু এই ত্ৰিপাক্ষিক আলোচনাত কেইটামান সিদ্ধান্ত হৈছিল মই যে কৈছোঁ ডিছকাশ্যন ডায়লগ এণ্ড সলিউশ্যন আমি সেই সময়ত কেইটামান কথা কৈছোঁ যে আমি বিজ্ঞানী নহয় চৰকাৰো বিজ্ঞানী নহয় আৰু এই বিজ্ঞানীসকলে যিটো কথা কয় সেই কথাটোকে আমি শুনিব লাগে কাৰণ বিজ্ঞানৰ সত্য সকলোতে সত্য বিজ্ঞানৰ সত্য গেৰুকামুখতো সত্য গুৱাহাটীতো সত্য দিল্লীতো সত্য পৃথিৱীৰ যিকোনো ঠাইত সত্য সেই সময়ৰ আলোচনাত আমি প্ৰস্তাৱ দিছিলোঁ কি প্ৰথম যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ ইতিমধ্যে অসমৰ বিশেষজ্ঞ কমিটি আৰু কেন্দ্ৰীয় চৰকাৰে গঠন কৰা 30 আৰু ৰেড ডে কমিটিৰ যি প্ৰতিবেদন কাৰ্যকৰী কৰিব লাগে তেতিয়া সিদ্ধান্ত হ'ল যে এখন নতুন এক্সপাৰ্ট কমিটি হ'ব 4জন অসমৰ 4জন দিল্লীৰ হৈ 8জনী এখন কমিটি হ'ব নামনি সোৱণশিৰি প্ৰকল্পক লৈ প্ৰথম হ'ল নামনি সোৱণশিৰি প্ৰকল্পলৈ এখন 8জনীয়া বিশেষজ্ঞ কমিটি হ'ল দ্বিতীয় আমাৰ দাবীটো আছিল যে ইতিমধ্যে 168টা প্ৰস্তাৱিত বান্ধৰ পৰা অসমত পৰিব পৰা প্ৰভাৱ অৰুণাচলৰ 168টা প্ৰকল্প আছে প্ৰস্তাৱিত অসমত প্ৰভাৱটো অসমত পৰিব গতিকে কিউমুলেটিভ ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি সামূহিক প্ৰভাৱ কি সেই সম্পৰ্কত অধ্যয়ন কৰিব লাগে অধ্যয়ন কৰোঁতে অসুবিধা নাই সিদ্ধান্ত হৈছিল তাৰপিছত এখন নদী অসম অৰুণাচল প্ৰদেশৰ মাজেদি গৈ থাকিলে অসমৰ অধিকাৰ কিমান অৰুণাচলৰ অধিকাৰ কিমান ঠিক কৰিব লাগে দিবাং আৰু লোৱাৰ ডেমৱে দিবাংটো ডিব্ৰু চৈখোৱা হৈ পেলাই আমাৰ সদিয়া হৈ তাত অপকাৰ হ'ব আৰু এইটো লোৱাৰ সোৱণশিৰিতকৈ ডাঙৰ আৰু লোৱাৰ ডেম হৈ হ'ল আমাৰ ভৈৰৱকুণ্ড অৱস্থা বেয়া হ'ব গতিকে সেইবিলাকতো আমাৰ অধ্যয়ন নকৰাকৈ গোটেই প্ৰকল্পটো আগবঢ়াব নালাগে 4 নম্বৰ কথা আমাৰ বান আৰু খহনীয়া সমস্যা আমাৰ অৰ্থনৈতিক ভেটি চুৰমাৰ কৰিছে গতিকে বান খহনীয়া সমস্যাৰ স্থায়ী সমাধান মাজুলী সুৰক্ষা এই বিষয়ত স্থায়ী সমাধান হ'ব লাগে আৰু বৃহৎ নদীবান নহ'লে অসমৰ কি লাভ হ'ব নোহোৱাৰ পিছতো যে কৈ আছে আমাৰ শক্তি নাই আমি জানো উন্নয়নৰ কাৰণে বিদ্যুৎ লাগে শক্তি লাগে কিন্তু একে সময়তে বৃহৎ নদীবান নহ'লে আমি কি পাম মই এই অলপতে NSPC ডেম চাইটলৈ গৈছিলোঁ আৰু যাওঁতে তাৰ লগতে মই ডাউনষ্ট্ৰীমৰ এলেকাত গৈছিলোঁ মই সেইকাৰণে মই জানিব বিচাৰিছোঁ কথাটো তেওঁলোকে কেইটামান কথা কৈছে সেই কথাটো কিমান দূৰ সত্য মই নাজানো তাত কৈছে তেওঁলোকে যিটো বান্ধৰ প্ৰস্থ পূৰ্বতে আছিলে 171 মিটাৰ বান্ধটো যিটো বক্তব্য আমি মূলত শুনিলোঁ আমি আকৌ এবাৰ তেখেতৰ বক্তব্যৰ পৰৱৰ্তী অংশত যাবলৈ চেষ্টা কৰিম মহম্মদ ডাঙৰীয়া কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ সমুজল ভট্টই উত্থাপন কৰিছে লগতে পলাশ চাংমাই উত্থাপন কৰিছে তুলাৰাম গগৈয়ে উত্থাপন কৰিছে কেইবাটাও প্ৰসংগ কি ক'ব মানে এই বিষয়ে ৰিডিজাইনৰ কথা কৈছে অসমে কিদৰে উপকৃত হ'ব অসমেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে কিন্তু অসমে পাৱাৰ পাব মাথোন 1.25% আৰু অথচ অৰুণাচলে পাব 12%। কি ক'ব আপুনি এই যিটো সমুজল ভট্টাচাৰ্য ডাঙৰীয়াই যিখিনি কৈছে এই আমি আমাৰ অৰুণাচলত হোৱা প্ৰজেক্টবিলাক নদীখন আমাৰ অসমৰ মাজেৰে বৈ গৈছে আমি কি পাম এইবোৰ একোটা নেশ্যনেল পলিচি একোটা আছে ৰিভাৰৰ কাৰণে বা হাইড্ৰ' পাৱাৰ পলিচি আছে যিটো আমি এতিয়া ডাউনষ্ট্ৰীমত আমি 1.25% কিয় পালোঁ পাৱাৰ আৰু অৰুণাচলে কিয় 12% পালে 12%। সেইটো আচলতে সেইবিলাক হাইড্ৰ' পাৱাৰ পলিচি আছে পলিচিত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাইড্ৰ' পাৱাৰ পলিচি আছে পলিচিৰ মতে ডাউনষ্ট্ৰীমত আচলতে একো দিয়া নাই বাকী যিমান প্ৰজেক্ট আছে ক'তোৱে দিয়া নাই এইটো অসম আৰু অৰুণাচলৰ একেবাৰে বৰ্ডাৰত হোৱাৰ কাৰণে আৰু আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যিটো প্ৰকল্পস্থলীৰ পৰা কাষতে লাগি আছে কাৰণে এখন এফেক্টেড ষ্টেট হিচাপে অসমক ধৰিছে বাকী যিমানবিলাক 168টা ডেমৰ কথা কৈছে বাকী ডেমবিলাক অসমক এফেক্টেড ষ্টেট হিচাপে ধৰা নাই তাৰ পৰা আপুনি 1 মেগাৱাটো বিদ্যুৎ আমি মাত্ৰ পাবলৈ আছে অকল NSPC পাই পাব যি পাব তেতিয়াহ'লে সেইটোকে কি পাব অসম মানে উপকৃত কি ধৰণৰ মই কৈ আছোঁ যে বাকী মানে ইণ্ডিয়াত যিমান প্ৰজেক্ট হৈছে সেইবিলাকত ডাউনষ্ট্ৰীম হেৰিৰ কাৰণে নাথাকে পলিচি এইটো আৰু আমাৰ অসমত যে 1.25% দিছে সেইটো আমাৰ আন্দোলনৰ কাৰণে দিছে বাকীবিলাকৰ ইয়াত জিঅ'গ্ৰাফিটো নিমিলে বাকীবিলাকত নেচাৰেলি
ইনডাইৰেক্টলি ইৰিগেশ্যন চেৰিগেশ্যনৰ কাৰণে ডাউন ষ্ট্ৰীমৰ বেনিফিট হয় নহয় নেশ্যনেল ইৰিগেশ্যনৰ কাৰণে বেনিফিট হয় গোটেই পাৱাৰটো সিহঁতে কিনিবলৈ পায় নেশ্যনেল পলিচিটোৰ কথা কৈ আছোঁ নেশ্যনেল পলিচি শুড বি চেঞ্জ পলিচি ফৰ হোম বুজিছোঁ সেইটো চেঞ্জ কৰিব লাগে এতিয়া ইয়াৰ প্ৰজেক্ট ডিজাইন কৰোঁতে এইবিলাক কথা ভবা নাছিল এতিয়া 1. ইণ্টাৰেষ্টিং কথা প্ৰণয়দা এই 1.25 মেগাৱাট মানে 25 মেগাৱাটৰ পিছত আপুনি কিনিবও নোৱাৰে কাৰণ যেতিয়া নাই মোক এটা কথা কৈছে মই নাজানো মোক কৈছিল যে 500 মেগাৱাট অসমে পাব নাই নাই তেনেকুৱা কথা নাই 508 মেগাৱাট এলটমেণ্ট আছে বাকীখিনি কিনিব লাগিব 25 মেগাৱাট পৰা বাকীখিনি কিনিব বুলিয়ে আৰু 508 মেগাৱাট 5 টকা কিমান পইচা 5 টকা এতিয়া 80 পইচা 5 টকা 80 পইচা পাৰ দিন অসমে কিনিব লাগিব এনেকুৱা এটা কথা কৈছে 1 টকা 90 পইচা আছিলে এতিয়া বাঢ়ি পেলাই 5 এইটো যিটো পলিচিৰ পৰা মই এই বিষয়ত আমাৰ তেওঁলোকৰ ইডি তেওঁলোকৰ এক্সিকিউটিভ ডাইৰেক্টৰে অলপ ভাষ্য আছিল তেওঁ কি কৈছে এক্সিকিউটিভ ডাইৰেক্টৰ তেখেতে অৰবিন্দ ভাটে তেখেতে কি কৈছে এবাৰ চাই লওঁ আহকচোন गवर्नमेंट का हाथ पकड़ के चल रहे हैं स्टेट गवर्नमेंट ने बोला डैम बनाओ तो हम बना लेगा प्रोटेस्ट को लोगों को मेजर प्रोटेस्ट नहीं है जो 2011 में प्रोटेस्ट हुआ था दिसंबर 11 में वो प्रोटेस्ट अब नहीं हो रहे हैं थोड़ा हल्का सा सिंबॉलिक प्रोटेस्ट ही हमको लग रहा है कोई भी आदमी आए हमसे बात करेगा लेकिन बाकी असम गवर्नमेंट और हम मिल के वो प्रोटेस्ट को हैंडल कर लेंगे एम्प्लॉयड तो एक टाइम पे पीक हुआ था अभी नया कंट्रैक्टर आएंगे फिर से यहाँ पे फर्दर एम्प्लॉयमेंट जनरेशन अभी होगा वो सारा काम चूँकि अब पीक भी चलेगा तो एम्प्लॉयमेंट जनरेशन फर्दर होगा यहाँ पे टारगेट है अप्रैल 2023 में इसको जनरेशन स्टार्ट करेगा फुल जनरेशन अभी फुल फ्लेज काम कब से चालू हुआ है बस फुल फ्लेज अभी स्टार्ट हो गया अभी आज से मेन काम फुल फ्लेज नहीं हो सकते इसको अभी क्योंकि अभी हमारे प्रिपरेटरी वर्क बहुत हो रही हैं अभी यहाँ पे कुछ तोड़ना है हमने कट ऑफ वॉल पहले पूरा करना है कट ऑफ वॉल पूरा हो जाएगा तब हम उस साइड का डैम उठा पाएगा अब देख रहे हैं वहाँ पे जी वो मशीन आ रही कट ऑफ वॉल की लाल जो रखा हुआ है वो जो डाउन स्ट्रीम है फाउंडेशन प्रोटेक्शन के लिए जो कट ऑफ वॉल बन रही है पहले वो बनाना है हमने एक नीचे की लेवल पे उस टनल पे और एक उस टनल पे हमने बनाना है उसके बाद हम उस साइड का काम स्टार्ट करेंगे तो फुल फ्लेज काम शुरू होते होते आई थिंक मार्च में हमारा काम शुरू हो जाएगा সেয়া আছিলে NSPC যিটো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প তাৰ যিজন কাৰ্যবাহী সঞ্চালক তেখেত হৈছে অৰবিন্দ ভাট তেখেতৰ বক্তব্য আমি তেখেতৰ বক্তব্য সন্দৰ্ভত নিঃসন্দেহে পলাশ চাংমাই তুলাৰাম গগৈৰ প্ৰশ্ন আছে আমি এই বিষয়লৈ যাম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অসমৰ বাবে আশীৰ্বাদ নে অভিশাপ এই বিষয়লৈ আমি আজি আলোচনা কৰি আছোঁ ইতিমধ্যে এই বিষয়টো আজাৰ ৰাজ্যখন এটা বহু চৰ্চিত বহু বিতৰ্কিত বিষয় ইতিমধ্যে এই প্ৰকল্পৰ কাম কাজ পুনৰ আৰম্ভ কৰাৰ লগে লগে বিভিন্ন দল সংগঠন প্ৰতিবাদত জাঙুৰ খাই উঠিছে আৰু ইতিমধ্যে তেওঁলোকে হুংকাৰ দিছে যে যিকোনো প্ৰকাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম তেওঁলোকে ব্যাহত কৰিব দল সংগঠনে ইয়াৰ বিপৰীতে কাৰ্যবাহী সঞ্চালক NSPC তেওঁ কৈছে অসম চৰকাৰৰ সৈতে তেওঁলোকে এই গোটেই পৰিস্থিতি মোকাবিলা কৰিবলৈ চেষ্টা কৰিব তুলাৰাম গগৈ কি ক'বলগীয়া আছে আৰু কি প্ৰশ্ন আছে তুলাৰাম গগৈ প্ৰশ্ন মই প্ৰথমতে আপোনাক ক'লোঁ এইটো এটা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো গৈ এটা জোৰা টাপলি মৰা ডেম হ'ল এইটো মানে তেওঁলোকে ফাউণ্ডেশ্যনটো কমাই দিয়াৰ লগে লগে ওজনটো কমি গ'ল এইটো যিহেতু ভৰবান গ্ৰেভিটি ডেম ওজনটো কমি যোৱাৰ লগে লগে যেতিয়া ধৰা পৰিলে তেওঁলোকে ফাউণ্ডেশ্যন কমোৱাটো তেওঁলোকে ৱেইটটো বঢ়াই দিলে আৰু 100 মিটাৰ এইবিলাক বিভিন্ন ধৰণৰ জোৰা টাপলি বোথ চাই প্ৰথমতে ডাউন ষ্ট্ৰীম কাট অফ ৱাল দিলে তাৰ এতিয়া আপ ষ্ট্ৰীম দিলে এবুটমেণ্টত আকৌ সোমোৱাই দিলে এইবিলাক বিভিন্ন ধৰণৰ ৰেট্ৰফিটিং তেওঁলোকে কৰিলে জোৰা টাপলি মাৰিলে এতিয়া আমাৰ কথা হ'ল আমাৰ সেই অঞ্চলৰ ৰাইজে বিশেষকৈ মই যিহেতু সেই অঞ্চলৰ এজন যুৱক সেই অঞ্চলৰ ৰাইজে আমাৰ 405 মেগাৱাট ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা অতিৰিক্ত পানী এৰি দিয়াৰ কাৰণে যিটো পাইছে ইভেন অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নিপকোক এইটো সাৱধান কৰি দিবলগীয়া হৈছে
আৰু নামনি অঞ্চলৰ ৰাইজে ভূটানৰ 60 মেগাৱাট কৰিছো বান্ধৰ পৰা এৰি দিয়া পানীত যিটো জ্বলাকলা খাইছে আমাৰ এতিয়া আশংকা সেই আশংকাটো আজিলৈকে দূৰ কৰিব পৰা নাই 2000 মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা তেওঁলোকে প্ৰজেক্টটো ছেভ কৰে ক্লাউড ব্ৰাছ যেতিয়া হ'ব সাংঘাতিক বৰষুণ যেতিয়া হ'ব প্ৰজেক্টটো ছেভ কৰিবৰ কাৰণেতো অতিৰিক্ত পানীখিনি এৰি দিব লাগিব সেই পানীখিনি এৰি দিব তেওঁলোকে কম্পিউটাৰ মডেলিং কৰি থলেতো নহ'ব নহয় ইয়াত তেওঁলোকে ষ্টাডি কৰিছে কম্পিউটাৰ মডেলিং ফিল্ডত গৈ চাইছে নে নাই ক'ত কি হ'ব আমাৰ আমি জীয়াই থাকিব লাগিবতো গতিকে আমাৰ জীয়াই থাকিবৰ কাৰণে এই সংগ্ৰাম দেই তাৰ মানুহে কিন্তু এই কথাটো যিটো কৈছে যে ক্লাউড ব্ৰাছ আজিকালি এটা কমন সঘনা সংঘটিত হোৱা ঘটনা আপোনাৰ আৰু এটা কথা যদি কিবা কাৰণে ক্লাউড ব্ৰাছ হ'বলগীয়া হয় তে যিটো অতিৰিক্ত পানী সেই অতিৰিক্ত পানীৰ বুজাটো এই ডেমটোৱে বহন কৰিব পাৰিব নে কি আছে আপোনাৰ ক'বলগীয়া ক্লাউড বাৰ্ষ্ট আৰু আপোনাৰ যিটো আছে এটা ডেম যেতিয়া ডিজাইন কৰে এই ক্লাউড বাৰ্ষ্ট গ্লেচিয়াৰ কিমান আছে এই গোটেই বস্তুখিনি একেলগে গলি গ'ল গোটেই পানীখিনি মেক্সিমাম প্ৰবেবল ফ্লাড বুলি এটা আছে যে খুব বেছি বৰষুণ দিলে ক্লাউড বাৰ্ষ্ট হ'ল আৰু এই গোটেই গ্লেচিয়াৰৰ গোটেই পানী আহি গ'ল তেতিয়া সেইটো এটা কেলকুলেশ্যন কৰে কৰি পেলাই ডেমটো এনেকুৱাকৈ ডিজাইন কৰে সেই পানীটো ডেমেৰে ওলাই যাব পৰাকৈ যেনেকৈ সোৱণশিৰিৰ কাৰণে 37,500 কিউমেক পাৰ ছেকেণ্ড এইটো কেলকুলেট কৰা হৈছে আৰু সেইটো এনেকুৱা ডিজাইন যে গোটেইবোৰ গেট খুলি দিলে সেই পানীখিনি প্ৰবেবল মেক্সিমাম ফ্লাডটো ওলাই যায় এতিয়া আপুনি কওকচোন সেই পানীটো প্ৰবেবল মেক্সিমাম ফ্লাড আচলতে নহয় তথাপিতো এইটো কেলকুলেট কৰি লৈ পেলাই কৰে সেই পানীটো আপুনি কওক ডেমটো নাথাকিলেও পানীখিনি নাহিব নেকি কওকচোন আপুনি নেচাৰেলি আহিব নেচাৰেলি বানপানী হৈ থাকে আমাৰ বানপানী এনো হৈ থাকে সেইটো ডেমটোৰ কাৰণে কিন্তু মেন মেড যিটো ফ্লাড সেইটো এতিয়া আমি সহিব পৰা নাই মেন মেড ফ্লাডটো কেতিয়া হয় যেতিয়া আমাৰ যিটো পানী আহি আছে নদীৰে সেই ৰিজাৰ্ভাৰত যিটো আহি আছে সেই পানীটোকে আৰু যদি ৰিজাৰ্ভাৰত জমা হৈ থকা পানীও লগত যদি এৰি দিয়ে সেইটো কম্পিউটাৰ মডেলিঙত হৈছে কম্পিউটাৰ ডিজাইন কৰিছে দিল্লীত আইআইটি ৰুইকিত বহি সৰু কথা এটা কৈ লওঁ এই শ্ব'টো চাই আছে নে প্ৰাগ নিউজটো বহুত মানুহে চাই বৰপেটা ফালে মানুহে আপোনাৰ হাঁহিব বৰপেটা মানে পাটাচাৰকুচি মেডিকেল চেডিকেল ডুবি গ'ল দেই এবাৰ বানপানী এনেকুৱা ৰূপ লৈছে কোনোদিন তেনেকুৱা বানপানী হোৱা নাছিল অসমত এইটো মাত্ৰ এতিয়া প্ৰমাণ হৈছে ভূটানৰ 60 মেগাৱাট কৰিছো নদীৰ পৰা কৰিছো ডেমৰ পৰা এৰি দিয়া পানী মানুহে সন্দেহ কৰিছে সাংঘাতিক কথা এনেকে আপুনি হেতালি নেখেলিব ঠিক আছে আপুনি যে ক'লে এক্সপাৰ্ট কমিটি অসমৰ এক্সপাৰ্ট কমিটি আপুনি যে নটচাট কৰিছে এই কথাটো মই ৰেকৰ্ডত লৈছো আজি এই কথাটো তেনেকে আপুনি এক্সপাৰ্ট কমিটি মই কৈ আছো আপোনাৰ এক্সপাৰ্ট কমিটি মান্যতা দিছে ভাৰত চৰকাৰ দিছে এনএছপিচিও দিছে আপুনি কালি আহি আকৌ আজি এক্সপাৰ্ট কমিটি আপুনি চেলেঞ্জ কৰিব পৰা হ'ল নহয় চাওক আপুনি চাওক এইটো এই বিষয়ে মই আগতে লিখিছোঁ পেপাৰত লিখিছোঁ বহুত লিখা লিখি হৈছে এইটো বিষয়লৈ বহুতে হেৰিও কৰিছে মোৰ ফেভাৰতো লিখিছে বহুতে এইটো এতিয়া চাওক আমাৰ যিমান আন্দোলন হৈ আছে এই গোটেইখিনি আমাৰ এই এক্সপাৰ্ট কমিটিৰ ৰিপৰ্টৰ ওপৰতে হৈ আছে আমাৰ সেইটোতো মানেতো এইটো আচ্ছা এক্সপাৰ্ট কমিটি যিটো আছিলে ডাউন ষ্ট্ৰীমৰ কাৰণে যিখিনি আছিলে আচলতে তেওঁলোকক আচলতে ডাউন ষ্ট্ৰীমৰ কথাই ষ্টাডি কৰিবৰ কাৰণে দিয়া হৈছিলে কিহৰ ডাউন ষ্ট্ৰীমত কি এফেক্ট হ'ব পাৰে ডাউন ষ্ট্ৰীম হয় না ডেমটো চাব লাগিব নালাগে নহয় ডেমৰ চাইছে আৰু সেইটো কাৰণত তেওঁলোক ঠিক আছে সেইবিলাকতো মেজাৰটো লৈছে তেওঁলোকে যিখিনি ছাজেষ্ট কৰিছে যিখিনি সন্দেহ কৰিছে সেইখিনিতো মেজাৰ লৈছে তাৰপিছত আপোনাৰ হ'ল কি ডাউন ষ্ট্ৰীমৰ কথাটো মই কওঁ ডাউন ষ্ট্ৰীমত তেওঁলোকে যিটো ৰিপৰ্ট দিছে নহয় এনেকুৱা কিছুমান ভাল ভাল বস্তু দিছে আমি চাওক আমি ইমান ডেমৰে কাম কৰি থাকোঁ আমাৰ এনভাইৰনমেণ্ট ৰুল আছে হেৰি আছে সেই হিচাপে আমি কৰিব লাগে কিছুমান বস্তু নাছিলে যেনেকৈ আপোনাৰ ফ্ল' আগতে যেতিয়া 2006 চনত যিটো এনভাইৰনমেণ্ট আমাৰ ৰুল আছিল এতিয়া মানে কিমান মিটাৰ হ'লে ফ্ল'টো ৰক্ষা হ'ব কোনো নাই ফ্ল'টো হ'ল কি আপোনাৰ নদীখন শুকাই নোযোৱাৰ কাৰণে আগতে 6 কিউমেক আপোনালোকে আমি আন্দোলন কৰিলোঁ কাৰণে মাত্ৰ 6 কিউমেক পানী এৰি দিম বুলি ভাবিছিলে সোৱণশিৰি সেইটোৱে মই কৈ আছোঁ তেতিয়া এনভাইৰনমেণ্ট মানে জৈৱ বৈচিত্ৰ্যৰ ৰক্ষা হ'ব নেকি কওকচোন পুৰণি যিবিলাক ডেম আছে শংকা এইকাৰণে হৈছে যিখিনি ৰঙা নদীখন শুকাই গ'ল পানীটো নি পেলাই ডিক্ৰম পেলাই দিয়ে ইয়াতো এনেকুৱা হ'ব নি আপোনাৰ ইয়াতো ইয়াতে সেইটো নাই সেইটো এটা ৰঙা নদীৰ পানী 10 কিলোমিটাৰ টানেলেৰে নি পেলাই ডিক্ৰং নদীৰ পাৰত তাত পাৱাৰ হাউচ আছে পানী পাৱাৰ ষ্টেচন চলাই পেলাই তাৰ পৰা ডিক্ৰং নদীলৈকে গুচি যায় পানীখিনি এখন নদী শুকাই গ'ল ৰঙা নদীটো সম্পূৰ্ণ বেলেগ এটা ইয়াতো এনেকুৱা হ'ব ইয়াত যিটো আছে পাৱাৰ হাউচটোতো ডেমৰ ওচৰতে আছে
আছে পানীটো আহি পেলাই আকৌ মই এইটো নিৰন্তৰ এই পানীটো প্ৰবাহিত হৈ থাকিব কিমান কি সেইটো মানে কি হৈছে এই উইণ্টাৰত আৰু যেতিয়া বৰষুণ নাথাকে আৰু তেতিয়া আপোনাৰ আগতে আছিলে 6 কিউমেক 6 কিউমেকটো আপুনি এইটো ডেমৰ ডিজাইনটোত ভুল কিয় ক'ব নোৱাৰে তেতিয়া এনভাইৰনমেণ্ট যিটো ৰুল আছিলে তাৰ আগৰ পুৰণা যিমান ডেম আছে দেখিব তলত সেইটো শুকাই থাকে উইণ্টাৰত আৰু সেই ডিজাইনটো এইটোও কৰিছিলে কিন্তু আমাৰ যিটো এক্সপাৰ্ট কমিটিয়ে যিটো অবজাৰ্ভ কৰিলে যে এইটোতো শুকাই থাকিলেতো গোটেই জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ যাব সমৃদ্ধ জৈৱ বৈচিত্ৰ্য এই বস্তুটো তেওঁলোকে ৰিপৰ্ট দিয়াৰ পাছত আমি লগে লগে আমাৰ এনভাইৰনমেণ্ট যিটো নতুন নটিফিকেশ্যন আহিলে যে তাত এটা মিনিমাম ফ্ল' এটা ৰাখিব লাগিব সদায় হেৰিত 20% to 30% তেওঁলোকে স্পেচিফাই কৰি দিয়ে সেইটো ৰাখিব লাগে ইয়াৰ ক্ষেত্ৰত কন্টিনিউ কৰিব 250 পানী আহিব এতিয়া মানে সেই পানীটো শুকাই নাযায় প্ৰথম কথা কি আপুনি কি ভাবে যে এই যিটো কথা যিবিলাক টেকনিকেল কথা ওলাই আছে যে এইবিলাক কথাই আমাৰ ডেমটোৱে আমাৰ শংকা কৰে কি ভাবে আপুনি আপোনাৰ কি 6 কিউমেক আগতে আছিলে এতিয়া আগৰ পলিচি সেইটো আপোনালোকৰ ভুল আছিলে নাই পলিচি আছিলে এইটো আমাৰ পলিচি মতে ডিজাইন কৰা হয় পলিচিটো ভুল আছিলে নাই পলিচি ভুল মানে কি এইটো পলিচি ভুল বুলি ক'লে পলিচি ভুল বুলি ক'ব লাগিব যদি আপুনি যদি পুৰণা ডেমটো সবে পুৰণা ডেম তেনেকৈ কৰিছিলে যিবিলাক ফাকৰানগৰ বা তেনেকৈ কৰিছিলে কিমানে এতিয়া নতুন পলিচি মানে 244 মেগাৱাট 248 কিউমেক্স পানী গৈ থাকিব এনে কিন্তু বৰ্তমান 188 এতিয়া যিটো লিন ফ্ল' মানে আটাইতকৈ কম বৰষুণ পানী যিটো যায় সেইটো হৈছে 188 কিউমেক্স আচ্ছা ঠিক আছে এটা বেছি প্ৰথম কথা যদি আপুনি ডাটা চাই এটা আপুনি ভুল কথা ক'লে সুবনখিৰি যোৱা 100 ইয়াৰ্ছ ডাটা চাওক লিন পিৰিয়ডত আটাইতকৈ কম পানীটো হ'ল 222 মেগা কিউমেক আটাইখিনি কথাই আমি মানি লৈছো বিশেষজ্ঞসকলে কথাখিনি ঠিক আছে আমি মানি লৈছো কিন্তু এখন গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ যিটো কণ্ঠ সেই কণ্ঠকো গুৰুত্ব দিব লাগিব আৰে নিৰ্বাচনৰ পূৰ্বে আপোনালোকে এটা কথা ক'ব নিৰ্বাচনৰ পিছত আকৌ তাৰ ওলোটা কৰ মাৰিব সেই কথাটো কেতিয়াও নহ'ব আৰে নিৰ্বাচনৰ পূৰ্বে 2010 চনৰ 17 নৱেম্বৰ তাৰিখে গেৰুকামুখত ৰাজনাথ সিঙে গণসমাৱেশ পাতি কৈছিলে যে নদীবান্ধ বনোৱা নহ'ব এই বৃহৎ নদীবান্ধ অসমৰ কাৰণে ক্ষতিকাৰক আৰু পাছিঘাটত আজিৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেই সময়ত কৈছিল যে বৃহৎ নদীবান্ধ মানে এই 167টা যি নদীবান্ধ সেই বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ গৈ আছে আমাক উন্নয়ন লাগে কিন্তু আমি সৰু নদীবান্ধ নিৰ্মাণ কৰিম নিৰ্বাচনৰ পূৰ্বে আপোনালোকে তেনেধৰণৰ কথা ক'ব আৰু নিৰ্বাচনৰ পিছত এই কথা ক'ব সেই কথাটো কেতিয়াও মানি লোৱা নহ'ব মূল যিটো কথা আমি আন্দোলন কৰিছিলো কাৰণে 14 চনৰ পৰা ডেম বন্ধ হৈ আছিলে আজি 11 চনৰ পৰা বন্ধ হৈ আছিলে 14 চনত ইয়াৰ চূড়ান্ত হেক যিখন সভা সেই সভাখন হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু একো সিদ্ধান্ত নহ'ল গতিকে এতিয়া NSPC কৰ্তৃপক্ষই হওক বা চৰকাৰে হওক এনেধৰণে ডেমটো আকৌ বনাবলৈ যোৱাটো কথাটো অনুচিত কথা অন্য হাতেদি আমাৰ ৰাজ্য চৰকাৰেও দেখিছে অলপতে এখন ট্ৰাষ্ট বিভান্তাত এখন সভা হৈছে তাত সহযোগিতাৰ চুক্তি তেওঁলোকে কৰিছে তাৰমানে আমাৰ আন্দোলনকাৰী সংগঠনসমূহে আন্দোলন কৰিবলৈ যাওঁতে পুলিচ মিলিটাৰী লগাই তাতে জোৰ জবৰদস্তি ডেমটো বনোৱা হ'ব গতিকে সেই সহযোগিতাৰ চুক্তি নেকি গতিকে এনেধৰণৰ যিবিলাক বিসংগতিপূৰ্ণ কথা সেই কথা বতৰাত কেতিয়াও আমি আন্দোলনকাৰী সংগঠনবিলাকে মানি নলওঁ ইয়াত আমাৰ 14 চনৰ যিখন সভা হৈছিলে তাৰ আৰম্ভ হ'বই লাগিব নহ'লে কেতিয়াও আমি ডেম ঠিক আছে প্ৰদান কৰিব নোৱাৰোঁ আমি এই বিষয়ে আৰু অধিক কথা পাতিম আৰু ডাউনষ্ট্ৰীম প্ৰজেক্ট যিবিলাক আছে ডাউনষ্ট্ৰীমত কি আশংকা আছে সেই বিষয়ত কি হৈ আছে সেই কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি আলোচনা কৰি আছোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অসমৰ বাবে আশীৰ্বাদ হ'বনে অভিশাপ হ'ব এই বিষয়ে কথা পাতি আছোঁ আৰু ইতিমধ্যে এই জলবিদ্যুৎ প্ৰকল্পৰ বিভিন্ন প্ৰসংগ তুলাৰাম গগৈ আৰু পলাশ চাংমাই উত্থাপন কৰিছে সমুদ্ৰ বতৰবোৰবিলাক কথা কৈছে কিন্তু তাৰ লগতে আৰু এটা কথা আছে যে ডাউনষ্ট্ৰীমত যিখিনি ঠাই সেই তলত বান্ধৰ নামনিত যিসকল লোক বসবাস কৰে তেওঁলোকৰ কি হ'ব যদি কিবা কাৰণত এই বান্ধে প্ৰলয় সৃষ্টি কৰে তেওঁলোকৰ কি হ'ব এই বিষয়লৈ আমি এটা ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছিলোঁ সেই এলেকালৈ গৈছিলোঁ তাত কি দেখিলোঁ তাত গাঁওবাসীয়ে কি ক'লে সেয়া এবাৰ চাই লওঁ তাৰপিছত আকৌ ষ্টুডিঅ'ৰ আলোচনাৰ মাজলৈ
আগতেতো ছাৰ ইয়াত পানীটো বহুত হৈছিলে তাৰপিছত ইয়াত যিটো গৰা খহাইছিলে মানে তো আমাৰ গাঁওখনতো ইয়াত মানে আধাখিনি নদীতে গুচি গ'লগৈ তাৰপিছত মাজত এটা কমলপুৰ হাজং গাঁও এখন আছিলে সেইখনো গুচি গ'লগৈ তাৰপাছত NSPCয়ে যেতিয়া আহিলে আমাৰ এইখিনি কামবিলাক কৰি দিলে কৰি দিয়াৰ পাছত এতিয়া আজি 2 বছৰ বেছি হ'ল নেকি এতিয়াতো এনেকুৱা অসুবিধা আমাৰ হোৱা নাই আৰু গৰাটো পানীটো ওপৰত নাই উঠা মানে গৰাৰ তলতে পানী থাকে আগত যিটো পানী স্পীড আছিলে সেইটো পানী স্পীডটো নাই এতিয়া আৰু পানীটো এটা হিচাপতে যায় তাৰ পাছত গৰাটো খহোৱা নাই নহ'লেতো আমি এতিয়া এই গাঁওখনত থাকিবই নোৱাৰিলোহেঁতেন মানে আজি আপুনি এইখিনি যিখিনি গাঁও দেখিছে এই গাঁওখিনি হয়তো আপুনি দেখিবলৈ নাপালেহেঁতেন ইয়াত এতিয়া আপুনি নদীৰ মাজত আমাৰ 5-6খন গাঁও নদীৰ মাজত গ'ল এখন আছিলে গুণাং গাঁও মিচিং গুণাং গাঁও কমলপুৰ হাজং আহঁতগুৰি এনেকৈ অসংখ্যখিনি গাঁও নদীৰ মাজত গুচি গ'ল আৰু আজি আমি 2 বছৰৰ পৰা যেতিয়া NSPCয়ে ইয়াত ছাৰ্ভে কৰি এই কামটো কৰিলে এই কামটোৰ পৰা এতিয়া আমি যথেষ্ট উপকৃত হৈছোঁ আৰু মোৰ কাৰণে কওঁ মই এজন ইয়াৰ পৰা মই যাবলৈ ঘৰৰ টোপলা টাপলি বান্ধি যাবলৈ ৰেডি হৈছিলোঁ কিন্তু এই গাঁওখনৰ মানুহখিনিয়ে লগত থাকিম বুলিয়ে যেতিয়া NSPCয়ে কাম কৰিবলৈ ল'লে আৰু যিটো স্থায়ী কাম কৰিলে আমি নিজেও দিনে ৰাতি এই কামটোত চাইছিলোঁ বৰ যথেষ্ট ধুনীয়া কাম কৰিছে আৰু যিটো কাৰণে নেকি আজি মই এটা স্থায়ী ঘৰ বনাব পাৰিলোঁ ইয়াত মই এইটো পানীগাঁও হাজং পানীগাঁও ইয়াৰ গাঁও মানে বহুতবিলাক গাঁও পানীৰ তলত কিমানমান গাঁও হৈছে আপোনাৰ এনেকৈ 10খনমান পানী 10খন গাঁও ইতিমধ্যে পানীৰ তলত পানী গৈছে আমাৰ মনত আছে বাৰু আচ্ছা হয় কি গাঁও 1 নম্বৰ হ'ল কৰকণি মিচিং গাঁও গুণাং গাঁও আহঁতগুৰি কমলপুৰ কলিতা হালধিয়াতি দক্ষিণ ৰূপহী নেপালী গাঁও বৰতলী হাজং আৰু পানীগাঁও অসমীয়া মানুহ পানীগাঁও আৰু আপোনাৰ দুৰ্গাপুৰ শিৱপুৰ এই সকলোখিনি গাঁও বৰ্তমান নদীৰ মাজত আৰু ৰাইডিঙীয়া আৰু এখন নদীৰ মাজত এইটো আজি আপোনাৰ 10 বছৰৰ পৰা এইটো হৈ আছিলে 10 বছৰৰ পৰা গৈ আছিলে এতিয়া আপোনাৰ এইখন যে যিটো বালি চাপৰি দেখিছে এই বালি চাপৰিটোত এখন কৰকণি বুলি এখন মিচিং গাঁও য'ত নেকি আপোনাৰ 110 ঘৰ আপোনাৰ পৰিয়াল আছিলে সেইবোৰ মানুহ এতিয়া গৈ নদী কিনাৰ এনেকৈ য'ত ত'ত জুপুৰি পাতি বহিবলগীয়া হৈছে এতিয়া এই বান্ধটো নিৰ্মাণ হোৱা কেতিয়া হৈছে কেতিয়া সম্পূৰ্ণ বান্ধটো আমাৰ ইয়াত আৰম্ভ হৈছে 2016 চনৰ পৰা আৰম্ভ হৈছে যোৱা বছৰ খতম হৈছে কিন্তু আমি যোৱা বছৰৰ পৰা আমি বৰ বহুত শান্তিৰে মানে ইয়াত বসবাস কৰিব পাৰিছোঁ মানুহখিনি ৰাইজখিনি থাকিব পাৰিছে মোৰ গাঁও হালধিয়াতি একেবাৰে নদীৰ কাষত মানে আমি ইয়াৰ পৰা আঁতৰি যাবলগীয়া হ'ল নদীৰ ইৰেশ্যনৰ কাৰণে এতিয়ালৈকে মোৰ 3বাৰ মই ঘৰ চেঞ্জ কৰিছোঁ এতিয়ালৈকে ভেটি তাৰপিছত এতিয়া NSPC তৰফৰ পৰা যিটো কাম কৰিছে বৰ্তমান নদীৰ যিটো প্ৰটেকশ্যন মই সেইটো কথাহে ক'ব বিচাৰিছোঁ এইটো হ'ল আমাৰ এটা বাৰ্ণিং প্ৰব্লেম ইতিমধ্যে আমি এই সমস্যাটোৰ পৰা আমাৰ উপশম হৈছোঁ বুলি আমি অনুমান কৰিছোঁ কাৰণ এই 2 বছৰীয়া নদীখনে কোনো এফেক্ট কৰা নাই এলেকাৰ ভালে সংখ্যক লোক আছে তেওঁলোকে এই বিষয়ে কৈছিল যে এই যিটো বান্ধ শেহতীয়াভাৱে নিৰ্মাণ কৰিছে তাতে সেই মথাউৰি তাৰ ফলত তেওঁলোক উপকৃত হৈছে কিন্তু প্ৰকৃতাৰ্থত সেই বান্ধৰ এই যিবিলাক বনাইছে সেইখিনিয়ে নামনি অংশৰ কিমান উপকাৰ কৰিব এই বিষয়তে মই কথা পাতিম দুলাৰাম গগৈ আৰু পলাশ চাংমাই বক্তব্য জানিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান উত্তৰলৈকে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি পুনৰবৰ্তী আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰলৈকে মাজলৈ আমি শেষত আহিছোঁ তুলাৰাম গগৈ কি ক'ব এতিয়া কি পৰিস্থিতি কি ধৰণে আগবাঢ়িব বুলি ভাবিছে নহয় যিখিনি আপোনালোকে ফুটেজ দেখালে তাত NSPC কৰ্তৃপক্ষই ডাউনষ্ট্ৰীম প্ৰটেকশ্যনৰ কাৰণে কিছুমান কাম কৰিছে নকৰা নহয় কাম ভালকৈ কৰিছে এইবিলাক চব ঠিক আছে সেইবিলাক নেচাৰেলি নদীখনক মানে যিটো গৰাখহনীয়া হৈছে তেওঁলোকে প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে কিন্তু আমি কৈছোঁ যে ডেমটো ছেফটিৰ কাৰণে যেতিয়া পানী সাংঘাতিক ধৰণৰ এটা পৰিমাণৰ পানী এৰি দিয়া হ'ব যিটো ৰঙা নদীত কৈছে যিটো কৰিছুত কৈছে যিটো দৈয়াঙত কৈছে তেতিয়া এই মানুহবিলাকৰ অৱস্থাটো কি হ'ব তাৰ কিবা আছে ক'ব নে এইটো কি হ'ব পাৰে যদি নাই তেনেকুৱা হেৰি নহয় যে আপোনাৰ সদায় পানীটো আপুনি যদি ভাবি লৈছে যে জলবোমা পানীটো এৰিবই তাৰমানে এনেকুৱা পানী এটা আহিবই নাই ছেফটিৰ কাৰণে এৰিব লাগিব কিন্তু সেইটো কাৰণে আমাৰ হেৰি আছে আমি পানী আচলতে যিটো বাৰিষাৰ 15 মিটাৰ এটা খালিও ৰাখিব আপোনালোকে বিশ্বাসে কৰা নাই সেইটো ৰিজাৰ্ভাৰ অপাৰেশ্যন বুলি কয় ৰিজাৰ্ভাৰ অপাৰেশ্যনত এতিয়া
যদি 15 মিটাৰ যেতিয়া খালী কৰি ৰাখিব যদি ফ্লাড আহিলে আপোনাৰ পানীটো তাতে ষ্ট'ৰ কৰিব আৰু 24 ঘণ্টাৰ কাৰণে ফ্লাডটো ষ্ট'ৰ কৰিব পাৰিব এইটো সেই পানী ৰাখিলে তলত পানী ফ্লাড তেতিয়া তলত ফ্লাড কুচনিং এইটো ডেমত নাই তেওঁলোকে আমাৰ ৰিপৰ্টত অফিচিয়েলি কৈ থৈ দিছে এইটো কথা ওপৰতো তাত আছিলে আপাৰ আৰু মিডিলটোত আছিলে লোৱাৰ সুবনচিত কোনো ফ্লাড কুচনিং তেওঁলোকৰ ডিজাইন নাই আপুনি ৱেবছাইট খুলি চাওক লোৱাৰ সুবনচি হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্ট ৱেবছাইটত চাওক কোনো ডিজাইন নাই ঠিক আছে আপুনি যদি ভাবিছে ঠিক আছে কিন্তু এতিয়াতো কৈছে 15 মিটাৰ তলত ৰাখিব আৰু আমি এতিয়াও দিব নহয় তাৰ কাৰণে প্ৰধান কথাটো হ'ল যে এই বান আটাইবিলাক বান প্ৰধান উদ্দেশ্যটো হ'ল যে বিদ্যুৎ উৎপাদন ইয়াত বান নিয়ন্ত্ৰণ বা এই ধৰণৰ যিবিলাক কথা বতৰাবিলাক আগত ৰাখি পেলাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদি কৰি যিবিলাক প্ৰকল্প নিৰ্মাণ কৰিবলৈ গৈছে সেইটোত গুৰুত্ব দিয়া নাই কেন্দ্ৰীয় চৰকাৰে আটাইতকৈ বেছি যিটোত গুৰুত্ব দিছে সেইটোত অকল বিদ্যুৎ উৎপাদনত গুৰুত্ব দিছে বাকীবিলাক কথা গুৰুত্ব দিয়া নাই গতিকে সেইটোৱে আটাইতকৈ ডাঙৰ কথা গতিকে বিদ্যুৎ উৎপাদন কৰিব তাৰ পৰৱৰ্তী পৰ্যায়ত তাৰ নামনি অংশৰ জনসাধাৰণৰ কি হ'ব বা অন্য হাতেদি এই গোটেই কথা বতৰাবিলাক ৰাজহুৱা কৰিব লাগিব আজি এখেতে ক'লে আমি ইমান মিটাৰ কমাই দিছোঁ ফ্লাড কুচনিঙৰ কাৰণে এইখিনি আছে সেইখিনি পূৰ্বতে নাছিল গতিকে আমাৰ যিবিলাক আমি আন্দোলনকাৰী যিবিলাক সংস্থা সংগঠন আছিলোঁ সেই সংস্থা সংগঠনবিলাকে এই কথা বতৰাবিলাক আমি কনভিন্স হ'ব লাগিব তেতিয়াহে আমি আকৌ আন্দোলন চিন্তা নকৰিম যদি NSPC কৰ্তৃপক্ষ বা চৰকাৰে যদি আপোনালোকক এই বিষয়ে আলোচনাৰ কাৰণে মাতে আপোনালোকে অংশ লৈ তাত নিশ্চিতভাৱে আমি আন্দোলন কিয় কৰিছোঁ আমি আন্দোলন কৰি আলোচনা কৰিবই লাগিব আলোচনা পাতিবলৈ যাব নহয় ঠিক আছে মানে এইটো কথাৰ পৰা আমি এইটোৰ পৰা ক'ব পাৰোঁ যে যিটো কথা বিষয় এই বিষয়টো আলোচনাৰ মাজেৰেও এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা হৈছে যে আন্দোলনৰ জৰিয়তে তেওঁলোকে বিচাৰিছে আলোচনাৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰি কিছু কৰিব পৰা যায় শেষত আৰু কিবা ক'ব লাগিছে আপোনাৰ NSPC এইটো কথাত ভাল লাগিছে যে আলোচনা কৰি পেলাই এইটো তেওঁলোকে ডেমৰ তেওঁলোকে বিৰোধী নহয় কিন্তু এই ডেমে নামনিত কোনো অন্যায় কৰিব নালাগে সেইটোৱে কথা আৰু সেইখিনিৰ কাৰণে আলোচনাৰ মাজেৰে এইবিলাক কৰিব পৰা যায় সেইখিনি আৰু তাৰ লগতে অসমে পাব পৰা উপকাৰ সেইটো কিন্তু এটা কথা আছে অৰ্থনৈতিকভাৱে অসম কি লাভৱান্বিত হ'ব আলোচনাৰ কথা আহিব আলোচনা আহিব ঠিক আছে আলোচনা আহিব আমিও আশা কৰিছোঁ যে এই যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এই প্ৰকল্পই বিভিন্ন ধৰণৰ বিতৰ্ক সূচনা কৰিছে আমি আশা ৰাখিছোঁ যে এই NSPC কৰ্তৃপক্ষ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ প্ৰত্যেকেই আমাৰ স্বাৰ্থৰ কথা ভাবি ৰাজ্যখনৰ স্বাৰ্থৰ কথা ভাবি অন্তত এইখিনিত এটা পদক্ষেপ লওঁ আৰু আলোচনাৰ কথা প্ৰসংগ হৈছে নিখনে আলোচনাৰ জৰিয়তে এই সমস্যাৰ সমাধান নিখনে কৰিব পৰা যায় আজি এই আলোচনাৰ অংশ লৈ তুলাৰাম গগৈ পলাশ চাংমাই মহম্মদ ডাঙৰীয়া লগতে গোস্বামী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ